হাই হেল্ল' এভৰিৱান, কেনে খবৰ খাতি চবৰে? তো এইবাৰ আমি আজিৰ ভিডিঅ'টোত পঢ়িব যাই আছোঁ ক্লাছ 9ৰ বায়'লজিখিনি, হয়, জীৱবিজ্ঞানখিনি। তো আৰম্ভ কৰোঁ চেপ্টাৰ 5ৰ পৰা। চেপ্টাৰ 4লৈকেতো আমি পঢ়িলোঁ। তহঁতে যদি সেই ভিডিঅ'টো চোৱা নাই তেতিয়াহ'লে তহঁতে যাই কিনে চাই লওঁ। সেই ভিডিঅ'টোত 1, 2, 3, 4 চেপ্টাৰ আমি গোটেই 4টা চেপ্টাৰ ভালকৈ পঢ়িছোঁ। আৰু আজি আমি পঢ়িম চেপ্টাৰ নম্বৰ 5। যোনে যোনে চোৱা নাই অতি সোনকালে যাই কিনে চাই লওঁ, আৰু যোনে যোনে চাইছে বহুত ভাল কথা, তহঁতৰ মে' বি কনচেপ্টখিনি ক্লিয়াৰ হৈছে। আৰু তহঁতে ভিডিঅ'টো বহুতে চাইছা যদিও কমেণ্ট নকৰা, বেয়া লাগে। কমেণ্ট কৰি জনাবি যে ছাৰ ক্লিয়াৰ হৈছে, যে ছাৰ ক্লিয়াৰ হোৱা নাই, বুজি পোৱা নাই, ভালকৈ বুজাব লাগে। আৰে কবি না, কথা পাতবি মোৰ লগত। যদি বোলে মোৰ লগত ভালকৈ কথা পাতবা আচ্ছা, ইনষ্টাগ্ৰামত মেছেজ দিবি, নহয়তো বা যদি বোলে কণ্টেক্ট কৰিব আচ্ছা, ইনষ্টাগ্ৰামত ধুনীয়াকৈ মেছেজ দিবি, মই কণ্টেক্ট নম্বৰ দিম, কলত কথা পতা, হয়, তাৰপিছত ভিডিঅ' কলত কথা পতা, আমি কথা পাতিব পাৰোঁ যদি তই বিচাৰা। তো এতিয়া আমি চেপ্টাৰ নম্বৰ 5টো আৰম্ভ কৰোঁ, যিটো হৈছে জীৱৰ মৌলিক একক। জীৱৰ মৌলিক একক। ইয়াৰে আগত আমি পদাৰ্থৰ বিষয়ে পঢ়িছিলোঁ। পদাৰ্থ মনত আছে না? আগৰ ভিডিঅ'টোত পদাৰ্থৰ বিষয়ে পঢ়িছিলোঁ। তো পদাৰ্থত আমি পাইছিলোঁ যে পদাৰ্থগিলা সৰু সৰু কিছুমান কণিকাৰ দ্বাৰা গঠিত হৈ থাকে। ঠিক সেনেকৈ আমাৰ যোনগিলা জীৱ আছে, জীৱ মানে মানুহৰ পৰা আদি কৰি গৰু ছাগলীৰ পৰা আদি কৰি বাঘ সিংহ ইভেন পৰুৱালৈকে, পৰুৱা পিঁপৰা, আৰু কিছুমান এনেকুৱা জীৱ আছে যোনগিলা খালী চকুদি দেখাও নাপায়, অনুবীক্ষণ যন্ত্ৰ সহায়ত চাব লাগে। তো ইমান যি জীৱ আছে, সেই জীৱবোৰ আচলতে কিহৰ দ্বাৰা গঠিত, সেই জীৱগিলাক গঠন কেনেকৈ হৈছে, সেই জীৱগিলাৰ মেইন বস্তু কি? তই যদি চা, এই ঘৰৰ ৱাল এখন কিহৰ দ্বাৰা গঠন হৈছে? এটা ইটা লগ লাগি গঠন হৈছে, ইটাৰ দ্বাৰা গঠন হৈছে। তো এই ৱালখন গঠন হওঁতে চবচে সৰু একক কি লাগছি? ইটা। ঠিক সেনেকৈ আমাৰ বডিটো, জীৱ এটাৰ বডিটো গঠন হওঁতে কি লাগছি, সেইটো আমি এই চেপ্টাৰটোত পঢ়িম। আৰু সেই বস্তুটো হৈছে কোষ। তো মই ক'ব পাৰিম জীৱ এটাৰ দেহ গঠনৰ আৰু কাৰ্যৰ মৌলিক একক হৈছে কোষ। তো জীৱৰ দেহ গঠনৰ আৰু কাৰ্যৰ মৌলিক একক কি? কোষ। তো কোষ মানে কি? কোষ হৈছে জীৱ এটাৰ দেহটোৰ গঠন হওঁতে চবচে সৰু একক যিটো লগ লাগছে, এইটো হৈছে কোষ। এতিয়া কোষ কেই প্ৰকাৰৰ থাকে? বিভিন্ন প্ৰকাৰৰ কোষ থাকে। যেনে মাংস পেশীত থকা কোষটো হৈছে পেশী কোষ, তেজত থকা কোষটো হৈছে স্নায়ু কোষ, ছালত কিছুমান কোষ থাকে যাক কি স্নায়ু কোষ বোলে, তেজত থকা কোষটো কি? ৰক্ত কোষ, চৰ্বিত থকা কোষটো কি? চৰ্বি কোষ। এনেকৈ বিভিন্ন ধৰণৰ কোষ তহঁতৰ কিতাপত দিয়া আছে। মানুহৰ দেহত থকা কোষকেইটা পেজ নম্বৰ 58 ওলাইছোন, পেজ নম্বৰ 58 লৈ কিতাপৰ পেজ নম্বৰ 58ত চা, মানুহৰ দেহত থকা কোষ কিছুমান দিয়া আছে। অৰেখিত পেশী কোষ, ৰক্ত কোষ, স্নায়ু কোষ, চৰ্বি কোষ, শুক্ৰাণু, ডিম্বাণু, অস্থি কোষ। এইগিলা অস্থি কোষ ক'ত থাকে? হাড়ত। তো এইগিলা আমাৰ কোষ, হয়। তো ছাৰ কোষ ওলাইছিল কোনে ফাৰ্ষ্টতে? কোনে গম পালা যে জীৱ এটাৰ দেহৰ ভিতৰত কোষ থাকিব বুলি? হয়, আৰু কোষ কিমান সৰু কিমান ডাঙৰ সেইটো চাব লাগিব। তো কোষ আৱিষ্কাৰ কৰিছিল ৰবাৰ্ট হুকে। কোষৰ আৱিষ্কাৰক কোন? কোষ আৱিষ্কাৰ কৰিছিল ৰবাৰ্ট হুক। ঠিক আছে। ৰবাৰ্ট হুকে কি কৈছিল? কক নামৰ এডাল গছৰ বাকলিৰ তাতে পৰীক্ষা কৰিছিল অনুবীক্ষণ যন্ত্ৰ হয়, তেনেকৈ চাইছিল। চাওঁতে দেখা পাইছে কিছুমান কোঠালিন নিচিনা দেখা পাইছে, খালী জেগা, এনেকুৱা কোঠালি ৰুমৰ নিচিনা দেখা পাইছে। তো সেইগিলাখনৰ নাম দিছে চেল, আৰু তাৰ পৰাই কোষ সৃষ্টি মানে কোষ আৱিষ্কাৰ হ'ল। এতিয়া সেই যিবোৰ কোষ দেখা পাইছিল ৰবাৰ্ট হুকে, সেইগিলাখান কিন্তু মৰা কোষ আছিল, বুজি পাইছে না? এইগিলা জিন্দা কোষ নাছিল, সেইগিলাখান মৰি যোৱা কোষ আছিল। তো জিন্দা কোষ কোনে আৱিষ্কাৰ কৰিলা? তো জিন্দা কোষ আৱিষ্কাৰ কৰিলা লিউৱেন হুকে। তো প্ৰথম পুখুৰীৰ পানীত দেখা পাইছিল, প্ৰথম জীৱিত কোষ দেখিছিল বা আৱিষ্কাৰ কৰিছিল বুলি ক'ব পাৰা। দেখিছিল কোনে? লিউৱেন হুক।
তো লিউৱেন হুক আছিল প্ৰথম জীৱিত কোষ দেখা মানুহ তাৰপিছত এই কোষটোৰ ভিতৰত আৰু কিছুমান বস্তু আছে যিগিলাখান আমি ইয়াৰ পিছত পৰৱৰ্তী কাৰ্যসূচীত পঢ়িব পাম মানে কাৰ্যসূচী মানে কি পৰৱৰ্তী টাইমত পিছত টাইমত পঢ়িব পাম তো কোষ এটাৰ ভিতৰত কোষ এটা দেখাত এনেকুৱা গোলাকাৰ কোষ এটাৰ ভিতৰত কেন্দ্ৰ এটা থাকে যাৰ নাম হৈছে কোষ কেন্দ্ৰ কি নাম কোষ কেন্দ্ৰ যাৰ নাম কি কোষ কেন্দ্ৰ এই কোষ কেন্দ্ৰটো কোনে আৱিষ্কাৰ কৰিছিল কোষ কেন্দ্ৰ আৱিষ্কাৰ কৰিছিল কোনে ৰবাৰ্ট ব্ৰাউনে কোষ কেন্দ্ৰ আৱিষ্কাৰ কৰিছিল ৰবাৰ্ট ব্ৰাউনে কোষ কেন্দ্ৰ আৱিষ্কাৰ কৰিছিল তাৰপিছত কোষ এটাৰ ভিতৰত ইয়াতে কিছুমান জুলীয়া অৰ্ধজুলীয়া পদাৰ্থ থাকে অৰ্ধজুলীয়া পদাৰ্থ মানে একদম পানীৰ নিচিনা নহয় বিজেল বিজেল টাইপৰ যাক কয় কোষ পৰশ এতিয়া এই কোষ পৰশখিনি কোনে আৱিষ্কাৰ কৰিছিল কোষ পৰশ আৱিষ্কাৰ কৰিছিল কোনে কোষ পৰশ কোনে আৱিষ্কাৰ কৰিছিল পাৰ্কিনজি কোষ পৰশ চাইটোপ্লাজম বুলিও কয় পাৰ্কিনজি আৱিষ্কাৰ কৰিছিল পাৰ্কিনজি এজন সাইন্টিষ্ট পাৰ্কিনজি আৱিষ্কাৰ কৰিছিল কোষ পৰশ ঠিক আছে তাৰপিছত এতিয়া চাবি এইখিনি আৱিষ্কাৰ কিতাপত এইখিনি দিয়া আছে তহঁতৰ চাব লগা মানে এইখিনিয়ে তাৰপিছত কোষ মতবাদ দিছিল দুজন সাইন্টিষ্টে এজনৰ নাম আছিল স্লেইডেন আৰু এজনৰ নাম আছিল সোৱান স্লেইডেন আৰু সোৱানে কি কৰিছিল কোষ মতবাদ দিছিল স্লেইডেন আৰু সোৱানে কোষ মতবাদ দিছিল আগবঢ়াইছিল কি আছিল কোষ মতবাদ দিছিল কচোন কোষ মতবাদ এইটো দিছিল সকলো জীৱ কোষেৰে গঠিত আৰু জীৱৰ মৌলিক একক হৈছে কোষ তো কোষ মতবাদ এইটো দিছিল যে সকলো জীৱ কোষেৰে গঠিত তাৰমানে জীৱৰ গঠনৰ মৌলিক একক কি কোষ বুলি দিছিল স্লেইডেন আৰু সোৱানে আৰু এই কোষ মতবাদটো পিছলৈ ইম্প্ৰুভ কৰা হৈছিল সলনি কৰা হৈছিল সেই সলনি কোনে কৰিছিল সংশোধন ভাৰ্চো নামৰ সাইন্টিষ্ট এজনে ভাৰ্চোৱে সংশোধন কৰিছিল ভাৰ্চোৱে ইয়াক সংশোধন কৰি দিয়ে কোষ মতবাদ কি বুলি দিছিল ভাৰ্চোৱে দিছিল যে কোষবোৰ তাৰ পূৰ্বৱৰ্তী কোষৰ পৰা সৃষ্টি হৈছে সকলো কোষ সদায় পূৰ্বৱৰ্তী কোষৰ পৰা সৃষ্টি হয় কোষ সদায় পূৰ্বৱৰ্তী কোষৰ পৰা সৃষ্টি হয় এইখিনি আমাৰ জানিব লগা আছিল সাইন্টিষ্টৰ কোনে কি আৱিষ্কাৰ কৰিছিল আৰু কোনে কি দিছিল এইখিনি কথা যিখিনি তহঁতৰ কিতাপৰ এই হালধীয়া বাকচটোৰ ভিতৰত আছে হয় অধিক জানিবৰ বাবে তো অধিক জানা হৈ গ'ল এতিয়া আমি যাওঁ কোষটোৰ অলপ ডিটেইলছত ফালে যাওঁ মোৰ তাৰমানে বহুত কিবা কিবি বেমাৰ চলি আছে যাৰ কাৰণে মাতৰ অৱস্থা একদমেই নাই মোৰ মাত ভাঙি আছে দেখা পাইছা তহঁতে হয় না তো মোৰ যদি মাতটো ভাল হয় তেতিয়াহ'লে তহঁতে গম পাবি পঢ়া ষ্টাইলটো এতিয়া মাতটো ভাঙি থকা কাৰণে মই ভালকৈ পঢ়াব পৰা নাই তথাপি ভাই কষ্ট কৰি আছোঁ বে তহঁতৰ কাৰণে ক্লাছ 9 চলিকেইটা মোৰ পাছ কৰিব লাগে কিবা মানে পৰীক্ষাটো ভাল হ'ব লাগে যাতে 10ত সিহঁতৰ ভাল হয় তো 10ততো মই আছোঁৱে হয় না ছাপৰ্ট কৰিবৰ কাৰণে পঢ়াবৰ কাৰণে এইটো 9টো ভালকৈ পাছ কৰি দিব লাগে বুজি নাপাওঁ কনচেপ্টবিলাক বুজাই দিব লাগে তো তহঁতে কুৱেশ্যন কৰ প্ৰশ্ন সোধ মানে
কি কয় এইটো ৰেটিং দি মানে ভিডিঅ'টোৰ কেনে হৈছে কওঁ ভাই কমেণ্ট চমেণ্ট কৰবি বে এতিয়া আমি কোষটোৰ যিটো সবচে ফাৰ্ষ্ট অংশ কোষ আৱৰণ তাৰ বিষয়ে চাম কোষ আৱৰণ কোষ এটা সকলো কোষ এটা যিমান কোষ আছে কিমান কোষ আছে এক টুকুৰা যদি ছাল লয় সেই ছালতে শ কোষ থাকিব কোষ বহুত সৰু তো এই কোষৰ যিখন আৱৰণ কোষটো আৱৰি থকা কোষৰ ভিতৰত থকা কোষস্থ পদাৰ্থ খিনিক আৱৰি এখন পাতাল আৱৰণ থাকে যাৰ নাম হৈছে কোষাৱৰণ সেই কোষাৱৰণৰ বিষয়ে পঢ়িব লাগিব কি কোষাৱৰণ স্যার সব কোষতে কোষাৱৰণ থাকে না অবভিয়াসলি সব কোষতে থাকে হিচায়ে পেশী কোষ হওক স্নায়ু কোষ হওক বা অন্য কিবা কোষ হওক কোষাৱৰণ থাকবই থাকব তো কোষৰ চাৰিওফালে থকা এখন পাতল আৱৰণ এক নম্বৰ পইণ্ট কি কোষৰ চাৰিওফালে থকা পাতল আৱৰণ কোষৰ চাৰিওফালে থকা পাতল আৱৰণ 2 নম্বৰ ই কিহৰ দ্বাৰা গঠিত লিপিড আৰু প্ৰটিনৰ দ্বাৰা গঠিত ই লিপিড আৰু প্ৰটিনৰ দ্বাৰা গঠিত 3 নম্বৰতে ই নমনীয় মানে গম পাইছে না নমনীয় লাহি তাৰ মানে নমনীয় তহঁতে কোষ এটা যদি চাবা খোজা ডাইৰেক্ট তহঁতে ঘৰতে দেখা পাবি ডিমা দেখা পাইছা ডিমা কণী সেই ডিমাটো এটা কোষ তো ডিমাটো যদি উহোৱা বইল কৰা কি হ'ব ডিমাৰ কুহুমটোৰ মানে যোনখিনি বিজেল পদাৰ্থ আছিল সেইখিনি ডাঠ বগা হৈ যাব আৰু তাৰ পিছফালে এখন পাতলা আৱৰণ থাকে ডিমা বইল কৰি পাইছা না যেতিয়া ফাটে কিনে ডাঠ আৱৰণটো চাইড কৰবি তাৰ কেতিয়াবা পাতলা আৱৰণ এটা পায় সেইখনে হৈছে কোষাৱৰণ বুজি পাইছা ই নমনীয় আৰু এই নমনীয় হোৱাৰ কাৰণে বাহিৰৰ যাৰ বাবে কি কৰিব বাহিৰত থকা বহি পৰিৱেশৰ বাহিৰৰ বুলি লিখিব পাৰা বহি পৰিৱেশৰ পৰা খাদ্য বা অন্য পদাৰ্থ কোষৰ ভিতৰলৈ সোমোৱাই নিয়ে হয় কি বুলিছে সোমোৱাই নিয়ে বুলিছে না আদান প্ৰদান কৰে বা গিলিব পাৰে ডাইৰেক্ট গিলিব পাৰে বুলি দিছে কোষৰ পদাৰ্থ গিলিব পাৰে ডাইৰেক্ট মানে এটা যেতিয়া অন্য পদাৰ্থ খাদ্য বস্তু আহিব এই আৱৰণখন ইমান নমনীয় যে ফাটি কিনে ভিতৰত সোমাই যাব পাৰে বুজি পাইছা আকৌ জইন লাগি যায় তো অন্য পদাৰ্থ গিলিব পাৰে যাক নহয় যাকটো আগতে লিখছো গিলিব পাৰে এই প্ৰক্ৰিয়াত এই যিটো গিলা প্ৰক্ৰিয়া এই প্ৰক্ৰিয়াটোকে কি বুলি কয় জানা এই প্ৰক্ৰিয়াক অন্তঃকোষীয় ভক্ষণ বুলি কয় অন্তঃকোষীয় ভক্ষণ বোলে বুজি পাইছা অন্তঃকোষীয় ভক্ষণ কি কোষাৱৰণখন নমনীয় যাৰ কাৰণে বাহিৰ পৰিৱেশৰ খাদ্য বস্তু বা অন্য পদাৰ্থ ই গিলিব পাৰে ডাইৰেক্ট তো ইয়াকে অন্তঃকোষীয় ভক্ষণ বোলে আৰু 4 নম্বৰ এই কোষাৱৰণখন আৰু এটা গুণ আছে সেই গুণটো কি ইয়াৰ মাজেৰে কিছুমান বস্তু পাৰ হৈ যাবা দিয়ে আৰু কিছুমানক বাধা দিয়ে তাৰমানে আধা বস্তু সোমাব দিয়ে আধা বস্তু কিছুমানক সোমাব নেদে তো ইয়াকে সেইকাৰণে ইয়াক কয় অৰ্ধভেদ্য আৱৰণ বা চয়নাত্মক ভেদ্য আৱৰণ তো ই কিছুমান বস্তুক কোষৰ ভিতৰলৈ আদান প্ৰদান কৰিব দিয়ে আৰু কিছুমানক নিদিয়ে বা বাধা দিয়ে আৰু কিছুমানক বাধা দিয়ে সেইবাবে ইয়াক কি বুলি কয় চয়নাত্মক ভেদ্য আৱৰণ বোলে
চয়নাত্মক ভেদ্য বা অৰ্ধভেদ্য আৱৰণ বোলে। চয়নাত্মক ভেদ্য বা অৰ্ধভেদ্য আৱৰণ বুলি কয় কাক? এই কোষ পৰখানক। তো কোষ পৰখৰ ছাৰ আমি চাৰিটা কথা আমি গম পালো ইতিমধ্যে। 1 নম্বৰ, ই কোষটোৰ চাৰিওফালে থকা পাতলা আৱৰণ। 2 নম্বৰ, ই লিপিড আৰু প্ৰটিনৰ দ্বাৰা গঠিত। 3 নম্বৰ, ই নমনীয়, আৰু নমনীয় হোৱাৰ কাৰণে ই বাহিৰৰ পৰিৱেশৰ খাদ্যবস্তু বা অন্য পদাৰ্থ গিলিব পাৰে, যাক অন্তঃকোষীয় ভক্ষণ বুলি কয়। আৰু 4 নম্বৰ কথাটো হ'ল যে ই কিছুমান বস্তু ভিতৰত সোমাব দিয়ে আৰু কিছুমানক বাধা দিয়ে, যাৰ কাৰণে ইয়াক কয় চয়নাত্মক ভেদ্য বা অৰ্ধভেদ্য আৱৰণ। এই চাৰিটা কথা দিমাগত সোমাইছে নে কোষ পৰখৰ কোষ আৱৰণৰ এই চাৰিটা কথা সোমাইছে নে দিমাগত? এই চাৰিটা কথা সোমাইছে নে? এই চাৰিটা কথা তোক যদি সোধে কোষ এটাৰ বৈশিষ্ট্য কি কি, কোষ এটাৰ বৈশিষ্ট্য তিনিটা। এটা হ'ল কোষ আৱৰণ, এটা হ'ল কোষ কেন্দ্ৰ, আৰু এটা হ'ল কোষ পৰখ। এই তিনিটা বেছি মেইন বস্তু। আৰু এই কোষ পৰখৰ ভিতৰত আৰু বহুত আছে জানিব লগা, কিন্তু মেইন তিনিটাই। ঠিক আছে, এতিয়া চাবি এইখিনি বস্তু বুজি পালি না? এইখিনি বস্তু বুজিলে এতিয়া কি হয়, এই কোষ আৱৰণখনৰ মাজেদি পানীৰ আদান প্ৰদান হয়। পানী বাহিৰত যদি বেছি থাকে, ভিতৰত কম থাকে লাগা আছে, তো বাহিৰৰ পৰা পানী ভিতৰত আহিব। আৰু যদি বোলে ভিতৰত পানী বেছি আছে, বাহিৰত পানী কম আছে, তো ভিতৰৰ পৰা বাহিৰত ওলাই যাব। কথাটো বুজি পালি না? নাপাওঁ নাই এইখিনি কথা বুজি পাইছা নে পাৱা নাই? এইখিনি কথা বুজি পাইছা নে নাপায়? এতিয়া এটা তিনিটা বস্তু আছে। 1 নম্বৰ, যাক কয় অল্পহাৰী। অল্পহাৰী কাক কয় জানা? যেতিয়া কোষটোৰ ভিতৰত পানী কম থাকে, পানীৰ গাঢ়তা কম থাকে, আৰু বাহিৰত বেছি পানী থাকে বা পানীৰ গাঢ়তা বেছি থাকে, কোনফালে যাব পানী? কোষৰ ভিতৰত কম আছে, বাহিৰত বেছি আছে, তো ভিতৰৰ ফালে যাব না, কোষটোৰ ভিতৰত যাব। তো তাক কয় অল্পহাৰী। কোষটোৰ ভিতৰত অলপমান আছে, গতিকে অল্পহাৰী, ভিতৰৰ ফালে গৈছে, তাক কয় কি? অল্পহাৰী। বুজি পালি না? তো এইটো লিখিবৰ কাৰণে এতিয়া মই লিখি দিয়াতকৈ নিজে লিখিলো যে কোষৰ ভিতৰত পানীৰ গাঢ়তাৰ পৰিমাণ কম হ'লে বাহিৰৰ পৰা কোষৰ ভিতৰলৈ পানীৰ ব্যাপন হয়, আৰু এই ব্যাপন হোৱাটোকে আশ্ৰিতি বুলি কয়। ব্যাপন হয়, ইয়াকে অল্পহাৰী বোলে। আৰু অল্পহাৰীৰ পিছত সমহাৰী। 2 নম্বৰ কি? সমহাৰী। সমহাৰী কাক বোলে? সমহাৰী মানে হ'ল যেতিয়া দুফালে সমান থাকে পানী, বাহিৰত যিমান আছে ভিতৰতো সিমান আছে, তো এতিয়া কোনোফালে নাযায় পানী, তাক কয় সমহাৰী। আৰু 3 নম্বৰ অতিহাৰী। 3 নম্বৰ কি? অতিহাৰী। অতিহাৰী গমেই পাইছে তহঁতে, যোন টেলেণ্টেড চলি আছা। অতিহাৰী কি? বাহিৰত পানী কম হ'লে ভিতৰত যদি পানী বেছি থাকে, ভিতৰৰ পৰা বাহিৰত ওলাই যায়। কাৰ মাজেদি? কোষ আৱৰণৰ মাজেদি বা অৰ্ধভেদ্য আৱৰণৰ মাজেদি। ইয়াকে কয় অতিহাৰী। এই তিনিটা বস্তু বুজি পাইছেন না? আশ্ৰিতি প্ৰক্ৰিয়া কাক বোলে? আশ্ৰিতি প্ৰক্ৰিয়া কোষ আৱৰণৰ মাজেৰে পানীৰ আদান প্ৰদান যি হয়, ব্যাপন হয়, ইয়াকে আশ্ৰিতি বোলে। বুজি পাইছে নাই? বুজি पाइसे ना? क्या ये बात समझ में आया? क्या यहाँ तक समझ में आया? কোষত কোষ কেন্দ্ৰ কোনে ধৰা পেলাইছিল? ৰবাৰ্ট ব্ৰাউনে। আশ্ৰিতিৰ বাবে প্ৰয়োজনীয় আৱৰণখনিৰ নাম কি? অৰ্ধভেদ্য আৱৰণ। অ'কে অ'কে, এতিয়া আমি আৰু অলপ ডিটেইলছত চাব যাম। কোষ আৱৰণ বুজি পালি? কোষ আৱৰণ বুজি পালি? क्या কোষ আৱৰণ समझ में आया? बोले এতিয়া কি হয়, কোষ দুই প্ৰকাৰ থাকে না। উদ্ভিদত থকা কোষগিলাক উদ্ভিদ কোষ কয়, আৰু প্ৰাণীত থকা কোষগিলাক কি বুলি কয়? প্ৰাণী কোষ কয়। এইটো ধৰি লও প্ৰাণী কোষ। এতিয়া উদ্ভিদ কোষ কেনেকুৱা হ'ব? উদ্ভিদটোতো অলপমান বেলেগ ইয়াতকৈ। এটা মানি ল তই এতে এখন আৰু এখন আৱৰণ আছে, টাইট ডাঠ আৱৰণ। এই আৱৰণখনৰ নাম হৈছে কোষবেৰ। কোষবেৰ। আৰু এই কোষবেৰখন অনলি উদ্ভিদ কোষত থাকে, প্ৰাণী কোষত নাথাকে। উদ্ভিদ কোষত অনলি কোষবেৰ থাকে। বুজি পাইছা? তো এই কোষবেৰখনৰ বিষয়ে অলপমান চাই লওঁ ভিতৰত যাৱাৰ আগতে। কোষবেৰ ই 1 নম্বৰ, ই ক'ত থাকে? কেৱল উদ্ভিদ কোষত থাকে। উদ্ভিদ কোষত
থাকে ই অনলি ক'ত থাকে উদ্ভিদ কোষত থাকে ওকে ডাঠ আৱৰণ মোটা আৱৰণ কোষাৱৰণৰ গাত লাগি থাকে ওকে ই গাঁথনিক শক্তি প্ৰদান কৰে 2 নম্বৰ কোষাৱৰণৰ গাত লাগি থকা ডাঠ আৱৰণ 3 নম্বৰ কি ই চেলুলজ নামৰ পদাৰ্থৰে গঠিত ই চেলুলজেৰে গঠিত 4 নম্বৰ কোষটোক গাঁথনিক শক্তি প্ৰদান কৰে শক্তি ষ্ট্ৰং কৰি দিয়ে প্ৰদান কৰে আৰু কি কৰে আৰু সুৰক্ষা দিয়ে আৰু সুৰক্ষা দিয়ে কোনে कोह बेरे क्या ये समझ में आया बोलो हिने बुझी पैसा এটা কি হয় কেতিয়াবা কি হৈ যায় এতে থাকা পানী গিলা বাহিৰত ওলাই যায় এতে থাকা পানী গিলা কি হৈ যায় বাহিৰত ওলাই যায় যাৰ কাৰণে এই কোষস্থ দ্ৰৱখিনি সংকুচিত হৈ যায় মানে ভিতৰত কোষ খাই যায় এই আৱৰণখন কোষ খাই যায় আৰু ইয়াকে কি বুলি কয় জানা প্ৰটোপ্লাজম সংকোচন বুলি কয় ইয়াকে কি বুলি কয় প্ৰটোপ্লাজম সংকোচন প্লাজমোলাইসিস ওকে তো প্ৰটোপ্লাজম সংকোচন কাক বোলে যেতিয়া উদ্ভিদ কোষৰ ভিতৰত থকা পানীখিনি বাহিৰত ওলাই যায় কোষস্থ পদাৰ্থখিনি সংকুচিত হৈ যায় ইয়াকে প্ৰটোপ্লাজম সংকোচন বোলে পৰীক্ষাত আহিব পাৰে চাই থবি একবাৰ স্পিড কৰাব লাগিব কাৰণ টাইম নাই এটা আৰু কি চাব লগা আছে আৰু চা তো এটা কোষটোৰ সেকেন্ড পাৰ্টত আমি যাওঁ কোষ কেন্দ্ৰ হয় কোষ কেন্দ্ৰটোৰ বিষয়ে আমি পঢ়ো অলপ তো কোষ কেন্দ্ৰ হল কোষ পৰহত থকা ঘূৰণীয়া আকৃতিৰ অংশটো হল কোষ কেন্দ্ৰ এখন ছিদ্ৰযুক্ত আৱৰণেৰে আবৃত কোষ কেন্দ্ৰত ক্ৰমজম থাকে এইবোৰ সূতাৰ আকৃতিৰ হয় ক্ৰমজমত থকা ডিএনএ নামৰ অণুবিলাক নিহিত হৈ বংশগতিৰ বৈশিষ্ট্যসমূহ পৈতৃক জনুৰ পৰা পৰৱৰ্তী জনুলৈ কঢ়িয়াই লৈ যায় ক্ৰমজম ডিএনএৰ প্ৰটিনেৰে গঠিত ডিএনএৰ কাৰ্যকৰী এককবোৰক জিন বুলি কয় ওকে ঠিক আছে কোষ কেন্দ্ৰটোৰ বিষয়ে আমি কি পালো ই প্ৰটোপ্লাজমত মানে কোষ পৰহত ই প্ৰটোপ্লাজমত থকা ঘূৰণীয়া আকৃতিৰ অংশ অংগ ইয়াত ক্ৰমজম থাকে ক্ৰমজম ক'ত থাকে কোষ কেন্দ্ৰটোৰ ভিতৰত এই কোষ কেন্দ্ৰটোৰ ভিতৰত চুলি আকৃতিৰ ক্ৰমজম থাকে এই ক্ৰমজম গিলা কিহেৰে গঠিত ডিএনএৰে গঠিত থাকে যি ডিএনএৰে গঠিত এটা ডিএনএ গিলাই হৈছে বাপেকৰ পৰা পুতক গেলে চৰিত্ৰ যি লৈ যায় বাপেকৰ নিচিনা যি স্বভাৱ চৰিত্ৰ হয় সেই ডিএনএ গিলাই এই কামগিলা কৰে ঠিক আছে ক্ৰমজম গিলা ডিএনএ আৰু প্ৰটিনৰ দ্বাৰা গঠিত ডিএনএ আৰু প্ৰটিন হ'ব সেইটো নিলিখিলেও কথা নাই কোষ কেন্দ্ৰটোই হৈছে মেইন কোষটোৰ কণ্ট্ৰল কৰাৰ কাৰণে মেইন বস্তু বুজি পাইছা চব কাম কোষ কেন্দ্ৰই নিয়ন্ত্ৰণ কৰে তাৰপিছত আহিল আমাৰ কোষ পৰশ হ'ল বিজলুৱা পদাৰ্থ এটা
য'ত বিভিন্ন ধৰণৰ কোষ অংগাণু থাকে, সৰু সৰু অংগ থাকে, যাৰ 1 নম্বৰ অংগটো হৈছে অন্তঃপৰশীয় জালিকা। কোষপৰশৰ ভিতৰত থকা অংগ অন্তঃপৰশীয় জালিকা, অন্তঃপৰশীয় জালিকা। তাৰপিছত ই 2 প্ৰকাৰত থাকে, সহতা আৰু মসৃণ। গলজি সংঘ, গলগী সংঘ বুলিও কয়, গলজি সংঘ বুলিও কয়, গলজি সংঘ। 3 নম্বৰ লাইসোজম, লাইসোজম। 4 নম্বৰ মাইটকন্ড্ৰিয়া, মাইটকন্ড্ৰিয়া। প্লাস্টিড, প্লাস্টিড। আৰু কিবা আছে নেকি? ৰসধানী বা ৰিক্তিকা। লাষ্ট চেপ্টাৰ শেষ হ'ব, ৰসধানী বা ৰিক্তিকা। এই গোটেইকেইটাৰ বিষয়ে পঢ়িব লাগিব অলপ অলপ। এই গোটেইকেইটাৰ বিষয়ে অন্তঃপৰশীয় জালিকা কি চাওঁ। অন্তঃপৰশীয় জালিকা হৈছে নলী সদৃশ কিছুমান অংশ, যোনে কি কৰে জানানে? কোষৰ ভিতৰত ৰাসায়নিক পদাৰ্থবিলাক ইফালৰ পৰা সিফাললৈ লৈ যোৱাত সহায় কৰে। তাৰপিছত বিভিন্ন ৰাসায়নিক কামত সহায় কৰে আৰু বিষাক্ত দ্ৰব্যক মানে ই বিষহীন অৱস্থালৈ পৰিৱৰ্তন কৰাবৰ কাৰণে সহায় কৰে এই অন্তঃপৰশীয় জালিকা। 2 প্ৰকাৰৰ, এটা হ'ল সহতা অন্তঃপৰশীয় জালিকা আৰু এটা মিহি অন্তঃপৰশীয় জালিকা। তাৰপিছত গলজি সংঘ, গলজি সংঘ হৈছে আৱৰণী বিশিষ্ট মোনাকাৰ অথবা থাকৰ নিচিনা গঠন। কিতাপত ধুনীয়াকৈ লাইন বা লাইন দিয়া আছে, মানে লাইন লাইন কৰি দিয়া নাই, পেৰাগ্ৰাফ চিষ্টেম কৰি দিয়া আছে, পঢ়লি ধুনীয়াকৈ বুজি পাবি, মস্ত কৰিব লাগিব এইকেইটা। গলজি সংঘই কিছুমান বস্তু উৎপন্ন কৰে আৰু উৎপন্ন হোৱা বস্তুবোৰ সঞ্চয়, বন্ধন আৰু ৰূপান্তৰ কৰে। সঞ্চয় কৰে, জমা কৰি ৰাখে গলজি সংঘই, আৰু সেইবোৰক কি কৰে? পেকেজিং কৰে, কৰি কিনে এঠাইৰ পৰা আন ঠাইলৈ পঠায়, ৰূপান্তৰ কৰি কিনে। তাৰপিছত আৰু সৰল শৰ্কৰাক জটিল শৰ্কৰালৈ পৰিৱৰ্তন কৰে, সৰল শৰ্কৰাবোৰক জটিল শৰ্কৰালৈ পৰিৱৰ্তন কৰে কোনে? গলজি সংঘই। তাৰপিছত আৰু লাইসোজম গঠন হোৱাত সহায় কৰে গলজি সংঘই। এতিয়া লাইসোজম হৈছে এটা এনেকুৱা ইম্পৰ্টেণ্ট বস্তু যিটো আত্মঘাতী মোনা বুলি কয়। কিয় আত্মঘাতী মোনা বুলি কয়? কাৰণ কোষ এটাৰ ভিতৰত যদি বিষাক্ত দ্ৰব্য এটা সোমাই যায়, এই লাইসোজমে তাক সেই কোষটোক ধ্বংস কৰি দিয়ে, কিয়? যাতে ছাইডৰ কোষটো এফেক্ট নপৰে, বুজি পাইছানে? তো সেইকাৰণে আত্মঘাতী মোনা বুলি কয় লাইসোজমক, মনত ৰাখবি। কোষস্থ বৰ্জিত পদাৰ্থ নিষ্কাশনত সহায় কৰে লাইসোজমে। তাৰপিছত কোষত প্ৰৱেশ কৰা অনুজীৱ, মৃত কোষ অংগাণু আদিক ধ্বংস কৰে, হয়নে? সেইকাৰণে আত্মঘাতী মোনা বুলি কয়। তাৰপিছত আহিল মাইটকন্ড্ৰিয়া। মাইটকন্ড্ৰিয়াক কয় কোষৰ শক্তিৰ ভঁৰাল বুলি, কিয়? কাৰণ কোষটোৰ উৎপন্ন হোৱা শক্তিসমূহ মাইটকন্ড্ৰিয়াত জমা হৈ থাকে ATP হিচাপে। আৰু মাইটকন্ড্ৰিয়াৰ নিজা DNA আৰু ৰাইবজম আছে, মনত ৰাখবি। মাইটকন্ড্ৰিয়াৰ নিজা কি আছে? DNA আৰু ৰাইবজম। এইখিনি কথা যদি পাৰা লিখি ল'বি, নহয়তো বা কিতাপত চাই চাই ধুনীয়াকৈ মস্ত কৰবি। কিতাপখন আছে নহয়, মেইন বুকখন, NCERT খান কেতিয়াবা জীৱনত পঢ়ি পাইছা না? NCERT খান পঢ়ি চাবি, বহুত কথা শিকিব পাৰিবি। তাৰপিছত ATP হিচাপে মাইটকন্ড্ৰিয়াত জমা শক্তিৰ ভঁৰাল বুলি কয়। তাৰপিছত আহিল প্লাস্টিড। তো প্লাস্টিড কিছুমান ঘূৰণীয়া ডিমাকাৰ জৈৱিক আৱৰণেৰে আবৃত কিছুমান অংগ, ইহঁতৰ নিজস্ব DNA আৰু ৰাইবজম থাকে, প্লাস্টিডত থাকে আৰু মাইটকন্ড্ৰিয়াত থাকে। আৰু এই প্লাস্টিড 2 প্ৰকাৰৰ, এটা হ'ল বৰ্ণকণা আৰু এটা অবৰ্ণকণা। তাৰপিছত ওকে, ৰাসধানী বা ৰিক্তিকা। তো ৰাসধানী বা ৰিক্তিকা হৈছে এখন মোনা, ক'ব গ'লে কোষৰ ভিতৰত থকা মোনা। ই কি কৰে? বৰ্জিত যিবিলাক অলাগতিয়াল পদাৰ্থ সেইবিলাক জমা কৰি ৰাখে। তাৰ উপৰিও এমিনো এচিড, শৰ্কৰা আৰু কিছুমান প্ৰটিন সঞ্চয় কৰি ৰাখে। বৰ্জিত পদাৰ্থ নহয়, চৰি, লাগতিয়াল পদাৰ্থবোৰ জমা কৰি ৰাখে। যথেষ্ট ডাঙৰ ই, আৰু উদ্ভিদ কোষৰ কাৰণে যথেষ্ট ডাঙৰ, আৰু প্ৰাণী কোষত ই যথেষ্ট সৰু। ওকে, কোষটোক স্ফীত কৰি ৰাখে, ডাঙৰ কৰি ৰাখে। তাৰপিছত 2টা বস্তু আছে, সেই বস্তু 2টা বেছি ইম্পৰ্টেণ্ট। এইখিনি প্ৰত্যেকটো চাই থবি তহঁতে একবাৰ।
এটা হ'ল প্ৰকোষ কেন্দ্ৰীয় কোষ আৰু এটা সংকোষ কেন্দ্ৰীয় প্ৰকোষ কেন্দ্ৰীয় কোষ আৰু সংকোষ কেন্দ্ৰীয় কোষ সংকোষ কেন্দ্ৰীয় কোষ প্ৰকোষ কেন্দ্ৰীয় কোষ আৰু সংকোষ কেন্দ্ৰীয় কোষ একবাৰ চাবা লগা বস্তু চা কোষ এটা আছিল একচুৱেলি মই এইটো কোষ কেন্দ্ৰ ইয়াৰে ভিতৰত চাৰিওফালে কোষ পৰশ থাকে হয় না তাৰপিছত এইটো কোষাবৰণ এতিয়া কিছুমান কোষত কি হয় এই যিটো কোষ কেন্দ্ৰ থাকে এই কোষ কেন্দ্ৰটোৰ চাৰিওফালে এখন আৱৰণ থাকে যাক কয় কোষ কেন্দ্ৰাবৰণ কি বুলি কয় কোষ কেন্দ্ৰাবৰণ কিন্তু কিছুমান কোষত নাথাকে আৰু এই কোষ কেন্দ্ৰাবৰণখন নাথাকাৰ কাৰণে ইয়াতে নিউক্লিক এচিড থাকে বুজি পাইছা নিউক্লিক এচিডেৰে আৱৰণ হৈ থাকে যিটো কোষত কোষ কেন্দ্ৰাবৰণ এই কোষাবৰণৰ কথা কোৱা নাই কোষ কেন্দ্ৰ চাৰিওফালে থকা আৱৰণ কোষ কেন্দ্ৰাবৰণখন থাকে তাক কয় সংকোষ কেন্দ্ৰীয় আৰু য'ত নাথাকে তাক কয় প্ৰকোষ কেন্দ্ৰীয় তাৰমানে মই ক'ব পাৰিম কোষ কেন্দ্ৰাবৰণ নথকা কোষক কি বুলি কয় প্ৰকোষ কেন্দ্ৰীয় কোষ কেন্দ্ৰাবৰণ নাথাকে সেইকাৰণে প্ৰকোষ কেন্দ্ৰীয় কয় আৰু ইয়াতে কোষ কেন্দ্ৰাবৰণ থাকে ঠিক আছে যেনে উদাহৰণ যদি চাব যাওঁ যেনে বেক্টেৰিয়া আৰু ইয়াতে চাবা গ'লে উদাহৰণ যিকোনো লিখি দিম মানুহ তাৰপিছত উদ্ভিদ কোষ আৰু প্ৰাণী কোষৰ পাৰ্থক্য কেইটা চাবি উদ্ভিদ কোষ আৰু প্ৰাণী কোষৰ পাৰ্থক্য হ'ব পাৰে তাৰপিছত প্ৰকোষ কেন্দ্ৰীয় আৰু সংকোষ কেন্দ্ৰীয়ৰ পাৰ্থক্য হ'ব পাৰে আৰু মেইনলি আহিব লগা এইটো বস্তুৱে ইয়াতে দুটা ইম্পৰ্টেণ্ট বাৰ বাৰ আহি থাকে সেইটো হ'ল মাইট্ৰকণ্ড্ৰিয়াক কোষৰ শক্তিৰ ভঁৰাল বুলি কোৱা হয় আৰু লাইচ'জমক আত্মঘাতী মোনা বুলি কোৱা হয় বা আপোনঘাতী মোনা বুলি কোৱা হয় সেইখিনি এই চেপ্টাৰটোত ইম্পৰ্টেণ্ট আৰু এই চেপ্টাৰটোত বেলেগ সেনেকুৱা ইম্পৰ্টেণ্ট নাই চেপ্টাৰটো একবাৰ ভালকৈ ডিটেইলছত পঢ়ি যাবি এইবাৰ আমি চেপ্টাৰ পঢ়িব যাই আছোঁ কিমান 6 কলা এইবাৰ আমি পঢ়িম চেপ্টাৰ নম্বৰ 6 ৰাইট এইবাৰ আমি পঢ়িম চেপ্টাৰ নম্বৰ 6 চেপ্টাৰ 6 কলা চেপ্টাৰ 6ৰ নাম কি কলা ওকে তো কলা মানে কি জানানে কলা মানে কি কলা নেকি কলা গাঁৱলীয়াত কলা বুলি কয় একদম কথিত ভাষাত কলা কি হয় কলা মানে কলা বাবু তো কলা মানে হৈছে কি কলা নহয় একচুৱেলি কলা তো কলা মানে হৈছে কিছুমান কোষৰ গোট যি লগ লাগি কিনে এটা নিৰ্দিষ্ট কাম কৰে কেইটামান কোষ লগ লাগি কিনে কেইটামান কোষ কি হয় লগ লাগে এক জেগাত লগ লাগি কিনে সেই কোষগিলা এটা নিৰ্দিষ্ট কাম কৰে যেনে ৰক্ত কোষগিলা লগ লাগি কিনে তেজ বনাইছে আৰু তেজৰ কাম কি অক্সিজেন লৈ যোৱা খাদ্য লৈ যোৱা বিভিন্ন ধৰণৰ পৰিবহনত জড়িত হৈ থাকে কাৰ্বন ডাই অক্সাইড লৈ আহা বুজি পাইছা ঠিক সেনকে অস্থি কোষগিলা লগ লাগি কিনে কি গঠন কৰিছে অস্থি কলা গঠন কৰিছে যোনে শৰীৰটো ধৰি ৰাখছি হাৰা তো ঠিক সেনকে বহুত কোষ লগ লাগি কিনে কলাৰ সৃষ্টি কৰে হয় কলা মানে মই কি ক'ব পাৰোঁ একে গঠন আৰু কাৰ্য কৰা কোষৰ সমষ্টি কিছুমান কোষ লগ লাগি কিনে সমষ্টি গঠন কৰে কলা গঠন কৰে যি এটা নিৰ্দিষ্ট কাৰ্য কৰিবৰ কাৰণে সক্ষম এটা দিছে জীৱদেহৰ একোটা নিৰ্দিষ্ট কাম সম্পন্ন কৰিবলৈ একে গঠন আকৃতি আৰু একে প্ৰকৃতিৰ কোষৰ সমষ্টিকে কলা বুলি কয় ঠিক আছে এটা কলা বেলেগ বেলেগ উদ্ভিদৰ কাৰণে উদ্ভিদ কলা আৰু প্ৰাণীৰ কাৰণে প্ৰাণী কলা তো উদ্ভিদৰ কলা প্ৰথমতে আমি পঢ়ো হয় উদ্ভিদৰ কাৰণে উদ্ভিদ কলা আৰু প্ৰাণীৰ কাৰণে কি হ'ব প্ৰাণী কলা ওকে তো উদ্ভিদ কলাক দুটা ভাগত ভাগ কৰিছি উদ্ভিদ কলা কেইটা ভাগত ভাগ কৰিছি দুটা এটা হ'ল ভাজক কলা আৰু এটা হ'ল স্থায়ী কলা
আনহাতে প্ৰাণী কলাক 4টা ভাগত ভাগ কৰিছে প্ৰাণী কলাক কেইটা ভাগত ভাগ কৰিছে 4টা আচ্ছাদক সংযোজক পেশী আৰু স্নায়ু কলা আচ্ছাদক পেশী স্নায়ু আৰু কি আছিল সংযোজক একে কথা সংযোজকটো আগত লিখলি হ'ব আচ্ছাদক সংযোজক সংযোজক পেশী কলা আৰু স্নায়ু এই 4টা ভাগত ভাগ কৰিছে আমাৰ প্ৰাণী কলাক আনহাতে উদ্ভিদ কলাক কেইটা ভাগত ভাগ কৰিছে 2টা ভাগত উদ্ভিদ কলাক কেইটা ভাগত ভাগ কৰিছে 2টা ভাগত এতিয়া এই 2টা ভাগৰ আৰু পিছলৈ আৰু ভাগ হৈছে যেনে আমাৰ যোনটো ভাজক কলা তাক আকৌ 3টা ভাগত ভাগ কৰিছে কেইটা ভাগত 3টা অগ্ৰস্থ ভাজক কলা তাৰপিছত নিবেশিত আৰু পাৰ্শ্বীয় 3টা ভাগত ভাগ কৰিছে পাৰ্শ্বস্থ বুলিও কয় পাৰ্শ্বীয় বুলিও কয় তো অগ্ৰস্থ নিবেশিত আৰু পাৰ্শ্বীয় ভাজক কলা স্পেলিং মিষ্টেক হ'ব পাৰে নিবেশিত আৰু পাৰ্শ্বীয় ভাজক কলা স্থায়ী কলা 2টা ভাগত ভাগ কৰিছে এটা হ'ল সৰল স্থায়ী কলা আৰু এটা হ'ল জটিল স্থায়ী কলা এটা সৰল স্থায়ী কলা আৰু এটা জটিল সৰলক আকৌ 3টা ভাগত ভাগ কৰিছে কি পেৰেনকাইমা কলেনকাইমা আৰু স্কেৰেনকাইমা পেৰেনকাইমা কলেনকাইমা আৰু স্কেৰেনকাইমা তাৰপিছত জটিল কলাক 2টা ভাগত ভাগ কৰিছে এটা হ'ল ফ্লোএম আৰু এটা হ'ল জাইলেম সব বুজিম আমি প্ৰথমতে ফাৰ্ষ্টতে চা কলা উদ্ভিদৰ কাৰণে উদ্ভিদ কলা আৰু প্ৰাণীৰ কাৰণে প্ৰাণী কলা উদ্ভিদ কলাক 2টা ভাগত ভাগ কৰিছে এটা ভাজক কলা আৰু এটা স্থায়ী কলা ভাজক কলা সেইগিলাখান যোনগিলা কলা তাৰ মানে চেঞ্জ হ'ব পাৰে বিকাশ হৈ কিনে বেলেগ কলা চেঞ্জ হ'ব পাৰে কিন্তু স্থায়ী কলা সেইগিলাখান যোনগিলা চেঞ্জ নহয় এগুলা নিৰ্দিষ্ট বুজি পাইছা তাৰপিছত প্ৰাণী কলাক 4টা ভাগত কৰিছে আচ্ছাদক কলাৰ মেইন কাম হ'ল আৱৰণত মেইনলি আৱৰণত থাকে আৱৰণত কলাগিলা আচ্ছাদক কলা সংযোজক কলা মানে গোটেই বডিটো সংযোজন কৰি ৰাখিছে যেনে তেজ হয় এনেকুৱা ধৰণৰ পেশী কলা মানে সংযোগ কলাৰ ভিতৰত হাড়টো হ'ব সংযোগ কলা পেশী কলা মানে মাংস পেশীৰ ভিতৰত যিগিলা থাকে সেইগিলাক পেশী কলা বুলি কয় আৰু স্নায়ু কলা কি স্নায়ু কলা হ'ল স্নায়ু কোষত থাকে স্নায়ু কোষগিলা লগ লাগি স্নায়ু কলা গঠন কৰিছে এতিয়া যিটো আমাৰ স্থায়ী কলা আছে ইয়াতে উদ্ভিদৰ ক্ষেত্ৰত তাক 2টা ভাগ কৰিছে এটা সৰল স্থায়ী কলা এটা জটিল স্থায়ী কলা ঠিক আছে সৰল স্থায়ী কলাক আৰু পেৰেনকাইমা কলেনকাইমা আৰু স্কেৰেনকাইমাত ভাগ কৰিছে তাৰপিছত জটিল স্থায়ী কলাক ফ্লোএম আৰু জাইলেমত ভাগ কৰিছে আমি ভালকে চাম প্ৰথমতে আমি এই অগ্ৰস্থ নিবেশিত আৰু পাৰ্শ্বীয়ৰ বিষয়ে বুজিব চেষ্টা কৰোঁ এডাল যদি মই গাছ আঁকো ইয়াতে গাছ আঁকছো ধৰি লওঁ তাৰপিছত শিপা আহিলা গাছ আঁকছো আৰু কিবা হয় এটা এতিয়া এটা আগ থাকবো নে আগ অংশ এই আগ অংশত অগ্ৰস্থ ভাজক কলা নিবেশিত ক'ত থাকবো নিবেশিত থাকবো এই গাঁঠি অঞ্চলত থাকবো আৰু পাৰ্শ্বীয় ক'ত থাকবো এই গা গছত থাকবো পাৰ্শ্বীয় ঠিক আছে পাৰ্শ্বস্থ কাণ্ডৰ কাষত থাকে বা ইয়াৰ উদ্ভিদজোপা শকত হয় এই পাৰ্শ্বীয় কলাৰ কাৰণে উদ্ভিদজোপা শকত হয় গা গছত কাণ্ডত আৰু নিবেশিত ক'ত থাকবো গাঁঠি অঞ্চলত হয় কাণ্ডৰ গাঁঠি বা কক্ষত থাকে আৰু অগ্ৰস্থ ভাজক কলা ক'ত থাকে আগ অংশত থাকে আৰু এই শিপাৰ আগ অংশতো থাকবো অগ্ৰস্থ ভাজক কলা কি করবো জান অগ্ৰস্থ ভাজক কলা এই এৰে থকা কোষগিলাক বাঢ়ে লৈ যাব যাতে সোনকালে বৃদ্ধি হয় তলফালেও নিবেশিত এই গাঁঠি অঞ্চলত থাকবো আৰু পাৰ্শ্বীয় ক'ত থাকবো এই গা গছত বা কাণ্ডত আদিত থাকবো তো ক'ত থাকে এইকেইটা বস্তু মনত ৰাখবা লাগবো পৰীক্ষাত সুধবা পাৰে ছবিটো দিব ABC লিখবো লিখি কিনে সুধবো কোনটো ক'ত থাকে বুজি পালি এতিয়া
স্থায়ী কলা তোৰ মই কি ক'লো ভাজক কলা কোনগিলা যিবোৰ কোষ বিভাজন হয় কোষ বিভাজন হোৱা কোষবোৰ লগ লাগি কিনে ভাজক কলা গঠন হৈছে ইয়াৰ কোষগিলা বিভাজন হয় কোষ বিভাজন হয় কোষ বিভাজন হয় মানে যোনগিলা কোষৰ বিভাজন হয় সেই কোষগিলা লগ লাগি ভাজক কলা গঠন হৈছে আৰু যাৰ কোষ বিভাজন নহয় কোষ বিভাজন নহয় সেল ডিভিজন নহয় এতে তো যিগিলা সেল ডিভিজন নহয় কোষ বিভাজন নহয় সেইগিলা স্থায়ী কলা আৰু যোনগিলা কোষ বিভাজন হয় ভাজক কলা এটা স্থায়ী কলা দুটা কলো মই এটা হ'ল সৰল স্থায়ী কলা এটা হ'ল জটিল স্থায়ী কলা ঠিক আছে তো যোনগিলাত কোষগিলা একে একে সেম কোষ সেম কোষ একে কোষ তো একে কোষ লগ লাগাগিলা সৰল স্থায়ী কলাত পৰব আৰু বেলেগ কোষগিলা ডিফারেন্ট কোষ বেলেগ কোষ তো বেলেগ কোষগিলা জটিল স্থায়ী কলাত ভাগ কৰিছে এতিয়া পেৰেনকাইমাৰ কথা কি কৈছে যে কোষ একে ধৰণৰ মধ্যৱৰ্তী স্থান থাকে আৰু কোষবোৰ জীৱিত ওকে এটোতো একে ধৰণৰ হ'বই হয় না কলেনকাইমা কোষবিলাকৰ কোষৰ চুকবোৰ ডাঠ মধ্যৱৰ্তী স্থান কম থাকে বা নাথাকে ইয়াৰ কাৰণে গছডাল হালি নপৰে এই কলেনকাইমাৰ কাৰণে গছ হালি নপৰে গছ যে হালি নাযায় হালি কিনে পৰি নাযায় হালি নপৰে কিহৰ কাৰণে কলেনকাইমাৰ কাৰণে পেৰেনকাইমাবোৰ কি কোষৰ মাজত বহুত স্থান থাকে মধ্যৱৰ্তী স্থান থাকে কোষত মধ্যৱৰ্তী স্থান থাকে কোষৰ মধ্যৱৰ্তী স্থান থাকে আৰু স্কেৰেনকাইমাৰ কথা কৈছে যে নাৰিকলৰ বাকলিত এইবিধ কলাৰে গঠিত নাৰিকলৰ বাকলি কিহৰ দ্বাৰা গঠিত স্কেৰেনকাইমা নাৰিকলৰ বাকলিত থাকে মেইনলি তো স্কেৰেনকাইমা ক'ত থাকে নাৰিকলৰ বাকলিত গছ হালি নপৰাৰ কাৰণে কলেনকাইমাই কাম কৰে আৰু পেৰেনকাইমা কি মধ্যৱৰ্তী স্থান থাকে যে পাতলা হয় মানে কোষগিলা ঠিক আছে আৰু দুটা কলা আছে যি দুটা পেৰেনকাইমাৰে ভাগ সেই দুটা আছে এৰেনকাইমা বায়ুকলা বা ক্লৰেনকাইমা ওকে বায়ুকলা ক'ত থাকে যোনগিলা গছ পানীত ডুবি নাযায় যেনে মেটেকা সেই তাতে বায়ুকলা থাকে তাৰপিছত আমি জটিল কলাৰ বিষয়ে চাওঁ জাইলেম আৰু ফ্লোএমৰ বিষয়ে যদি চাওঁ একদম খিচেৰি গৈছে কওঁ না খিচেৰি গৈছে জাইলেম আৰু ফ্লোএম এই ফ্লোএম কলা মেইনলি খাদ্য পৰিবহন কৰে গছত খাদ্য পৰিবহন কোনে কৰে গছত খাদ্য পৰিবহন কৰে ফ্লোএম কলাই জাইলেম কলাই কি পৰিবহন কৰে পানী পৰিবহন কলাত জাইলেম জড়িত আৰু খাদ্য পৰিবহন কৰাত ফ্লোএম জড়িত ঠিক আছে চাৰিবিধ কোষ থাকে দুটাতে চাৰিবিধ কোষ থাকে মানে চাৰি প্ৰকাৰৰ এটা বেলেগ কোষ আছিল না বেলেগ কোষৰ দ্বাৰা গঠিত হয় নহয় তো চাৰিবিধ কোষ থাকে সেই কোষকেইটা দিয়া আছে কিতাপত ধুনীয়াকৈ মই কৈ দি আছোঁ ক'ত দিয়া আছে ৰুকো জৰা সবৰ কৰোঁ পেজ নাম্বাৰ 73 লাষ্টৰ খণ্ডিত চা ফ্লোএমো চাৰিবিধ কলাৰে গঠিত চালনী নলিকা সংগী কোষ ফ্লোএম তন্তু আৰু ফ্লোএম পেৰেনকাইমা ঠিক সেনেকৈ জাইলেম কলাবিলাক ট্ৰেকাইড নলিকা জাইলেম পেৰেনকাইমা আৰু কাষ্ঠতন্তুৰ দ্বাৰা গঠিত সেইখিনি চাই থবি কিহৰ দ্বাৰা গঠিত ভাজক কলা ক'ত পোৱা যায় বুলি কৈছে ভাজক কলা ক'ত পোৱা যায় গছৰ অগ্ৰ অংশত পোৱা যায় অগ্ৰস্থ ভাজক কলা গাঁঠিত পোৱা যায় নিবেশিত আৰু গছৰ গছৰ ডালত পোৱা যায় পাৰ্শ্বীয় স্থায়ী কলা কেইবিধৰ নাম লিখা স্থায়ী কলা সৰল স্থায়ী কলা কেইবিধৰ নাম সৰল স্থায়ী কলা মনত আছেনে পেৰেনকাইমা কলেনকাইমা আৰু স্কেৰেনকাইমা তাৰপিছত কৈছে নাৰিকলৰ কলাটো কি কলাৰে গঠিত শুনাব পাৰিবি এতিয়া কৈ দিছিলোঁ নাৰিকলৰ কলা কি কলাৰ বাবে জলজ উদ্ভিদ পানীত উপঙি থাকে বায়ু কলা বা এৰেনকাইমা কোনবিধ কলাই উদ্ভিদত পানী পৰিবহন কৰে জাইলেম আৰু কোনবিধ কলাই উদ্ভিদত খাদ্য পৰিবহন কৰে ফ্লোএম কলা উদ্ভিদৰ কলা ক্লিয়াৰ হ'ল না হৈছে না এটা খালী ঠাই দিছে ডেছ কলাৰ উপস্থিতিৰ বাবে উদ্ভিদ এডাল সহজে হালি নপৰে জানা ততে এতিয়া কৈ দিছোঁ অলপ আগতে এবাৰ আমি আহোঁ প্ৰাণী কলাত আহোঁ অলপ তো জলদি আমি ফিনিছ কৰিব লাগিব নহ'লে ভিডিঅ'টো বহুত লম্বা হৈ যাব
লাম্বা ভিডিঅ' তহঁতৰ চাব ইচ্ছা নাযায় হয়নে নহয় তহঁতক লাগে চট বস্তু টিকটকৰ মানুহ ৰিলছ চাওঁ মানুহ যে प्राणी कला ये हमारा प्राणी कला कितना भाग है प्राणी कला के कितना भाग है प्राणी कला के भागाबे चारटा भागे चारिटा भागे एक नम्बर হবে आस्वादक कला दुई नम्बर কি হবে সংযোজক कला तीन नम्बरे আহিবে আমার পেশী কলা ওই যে पेशी कला चारि नम्बरे আহিবে स्नायु कला क्या यहाँ तक समझ में आया সকলো অংগক আৱৰি ৰাখে সুৰক্ষা প্ৰদান কৰে তো আস্বাদক কলা মেইনলি সুৰক্ষা প্ৰদান কৰে সুৰক্ষা প্ৰদান কৰে মানে সেফটি তোৰ বডিটো কিয়ে সেফটি দি আছে বাহিৰৰ পৰা তোৰ বডিটো কিয়ে সেফটি তো মোক এটা কথা ক গালহৰ বাহিৰৰ ফালে লাৰি চাও আৰু ভিতৰৰ ফালে লাৰি চাও কোন ফালে বেছি নৰম ভিতৰৰ ফালে বেছি নৰম যদি ভিতৰৰ হেনি বাহিৰত থাকিলে হয় ন তো অৱস্থা নহয় গেলে আৰু আমাৰ এই ছালখান নাথকিলে কি হৈ গেলে ওঠ খুন্দ লাগিলে হয়তো একদম অৱস্থা নহয় গেলে তো আমাৰ ছালখনে আমাক সুৰক্ষা দি আছে তো মেইনলি আস্বাদক কলা ক'ত থাকে বুলি ক'ব পাৰিম তো মেইনলি আস্বাদক কলা থাকে ছালত সকলো অংগক আৱৰি ৰাখে ই কি কৰে সকলো অংগক আৱৰি ৰাখে সকলো অংগক আৱৰি ৰাখে उसके बाद में आस्वादक कलार আৰু চাৰিটা ভাগ আছে পৰীক্ষাত খুদি দিব পাৰে জানি থবি आस्वादक कला ছটিয়া आस्वादक कला ঘনাকৃতিৰ आस्वादक कला স্তম্ভাকৃতিৰ আৰু স্তৰীভূত লিখি দাও নেকি লিখি দাও দে চাৰিটা ভাগ আছে ছটিয়া आस्वादक कला ঘনাকৃতিৰ आस्वादक कला স্তৰীভূত आस्वादक कला আৰু এটা কি আছিল স্তৰীভূত স্তম্ভাকৃতিৰটো লেখা নাই স্তম্ভাকৃতিৰ आस्वादक कला এই চাৰিটা প্ৰকাৰৰ आस्वादक कला আছে ক'ত কোনটো থাকে এইটো হাই সেকেন্ডাৰী ফাৰ্ষ্ট ইয়াৰত পঢ়বি ক'ৰ ভিতৰত কোনটো থাকে লিভাৰত কোনটো থাকে হৃদপিণ্ডৰ আৱৰণিত কোনটো থাকে সেইলে পিছত পঢ়বি সংযোগ কলা তো শৰীৰৰ বিভিন্ন অংগৰ লগত সংযোগ স্থাপন কৰে অংগবোৰক বান্ধি ৰাখে তো ই কি কৰে মেইনলি শৰীৰৰ বিভিন্ন অংগৰ লগত সংযোগ ৰাখে শৰীৰৰ বিভিন্ন অংগৰ লগত সংযোগ ৰাখে ই কলা কি কৰে সংযোগ কলা কি কৰে সংযোগ ৰাখে শৰীৰৰ বিভিন্ন অংগৰ লগত হয় তো বিভিন্ন ধৰণৰ আছে সংযোজক কলা বিভিন্ন ধৰণৰ আছে তেজ অস্থি ওকে তেজটো সংযোগ কলা হ'ব অস্থি মানে হাড়া অস্থি উপাস্থি বুলি কৈছে একে কথা অস্থিৰ ভিতৰতে সোমালা টেণ্ডুন লিগামেণ্ট মেট কলা টেণ্ডুন ই হোৱা টেণ্ডুন আৰু ই হোৱা লিগামেণ্ট और मेट कला देखो रुको एक सेकेंड रुखी लबा ओके तो মোক এটা কথা কও এই হাতখনৰ এই যি গাঁঠিটো আছে এই এৰে এডাল হাড্ডি আৰু এৰে এডাল হাড্ডি লগ লাগি আছে গম পা না কেনেকৈ লগ লাগি আছে জানানে এইটো এনেকুৱা আছে এইটো লগ লাগি আছে এইটো যে লগ লাগি আছে এই দুটাৰ মাজত কিবা এটা আঠা আছে সেই আঠাটোৰ নাম হৈছে লিগামেণ্ট তো লিগামেণ্টে কি কৰে হাড় আৰু হাড়ৰ মাজত যিটো আঠা লাগি থাকে হাড় আৰু হাড়ৰ মাজত আঠা আৰু হাড় আৰু মাংসৰ যি কানেকশ্যন আছে হাড় আৰু মাংসৰ মাজত যি কানেকশ্যন আছে সেইটো টেণ্ডুনে কৰে হাড় আৰু মাংসৰ মাজত থকা আঠাটো কোনে মেইনটেইন কৰে মানে কি কলাৰ কাৰণে হয় টেণ্ডুন আৰু হাড়ৰ মাজত যিটো আঠা লাগি থাকে সেইটো লিগামেণ্টৰ দ্বাৰা হয় অস্থি মানে গম পাইছা
এটা পেশী কলাত যদি চাওঁ পেশী কলাক তিনিটা ভাগত ভাগ কৰিছে ৰেখিত অৰেখিত আৰু হৃদ পেশী পেশী কলাক তিনিটা ভাগত ভাগ কৰিছে মাংস পেশীৰ মানে যোনগিলা আছে সেইগিলা কৰা পেশী কলা ৰেখিত অৰেখিত আৰু হৃদকলা হৃদকলা বা হৃদপেশী বুলি দিয়ে হৃদপেশী হৃদয়ৰ হৃদপিণ্ডৰ আৰু স্নায়ুকলা স্নায়ুকোষৰ দ্বাৰা গঠিত স্নায়ুকোষ বা নিউৰন স্নায়ুকোষ বা নিউৰন এতিয়া ৰেখিত অৰেখিত পেশীৰ বিষয়ে অলপ চাওঁ ৰেখিত অৰেখিত পেশী হৈছে চুঙাকৃতিৰ শাখাহীন বহু কোষকেন্দ্ৰযুক্ত অ'কে এইবোৰ ঐচ্ছিক পেশী কাৰণ হাত ভৰি আদি অংগবোৰ হাড়ৰ লগত লাগি থাকে বাবে ইচ্ছা অনুযায়ী লৰচৰ কৰিব পৰা যায় ঐচ্ছিক পেশী মানে নিজৰ ইচ্ছা কৰি কিনে লৰচৰ কৰিব পৰা পেশী যেনে হাতখন ৰেখিত পেশী ঐচ্ছিক পেশী বুজি পাইছে না ঐচ্ছিক পেশী মানে হ'ল যোনগিলা মাংস পেশী নিজৰ ইচ্ছামতে লৰচৰ কৰিব পাৰি অৰেখিত পেশী হৈছে অনৈচ্ছিক পেশী অনৈচ্ছিক মানে যোনগিলা ইচ্ছা কৰি লৰচৰ কৰিব নোৱাৰি যেনে হাওঁফাওঁৰ ভিতৰৰ মাংস পেশী হাওঁফাওঁ জৰায়ু এইগিলাখান ভিতৰৰ যোনগিলা অংগ সেইগিলাখান ইচ্ছা কৰি লৰচৰ কৰিব নোৱাৰি ন তো সেইগিলা অৰেখিত পেশী আৰু এটা আছে অনৈচ্ছিক পেশী আৰু এটা আছে সেইটো হ'ল হৃদপেশী হৃদপিণ্ডৰ যোনটো ভিতৰৰ হৃদপেশী বুলি লিখা আছে এইটো অনৈচ্ছিক পেশী ইও অনৈচ্ছিক নিজৰ ইচ্ছামতে নহয় সি নিজে চলি থাকে নিজৰ ইচ্ছামতে চেঞ্জ কৰিব নোৱাৰা নিজৰ ইচ্ছামতে হৃদপিণ্ড ৰখাব নোৱাৰা নিজৰ ইচ্ছামতে চলাব নোৱাৰা এইটো অট'মেটিকলি চলি আছে তো এইটো এটা অনৈচ্ছিক পেশী স্নায়ুকোষৰ ছবিটো চাবি স্নায়ুকোষৰ ছবি দিয়া আছে স্নায়ুকোষৰ ছবি ভালকৈ চাবি আহি যাব পাৰে স্নায়ুকোষৰ অংগ তো চৰ্বি জমা হৈ থকাগিলাক মেদকলা বুলি কয় মেদকলা কোনগিলা চৰ্বি মেইনলি চৰ্বিৰ যোনগিলা কলা তাকে মেদকলা বুলি কয় তো এইটো আমাৰ চেপ্টাৰ নাম্বাৰ 6 আছিল চেপ্টাৰ নাম্বাৰ 6 টো শেষ হ'ল আই থিংক চবে বুজি পালি ওপৰে পঢ়াই দিছোঁ দেই একদম ডিটেইলছত পঢ়া নাই ওপৰে অলপমান অভাৰভিউ দি দিছোঁ যাতে তহঁতৰ কিবা অলপ হ'লে পৰীক্ষাত হেল্প হয় যাতে তহঁতে ফেইল নপৰা আহিলে কিবা অলপ লিখিব পাৰা যোনে এখিনি পঢ়ি যা কমচে কম হৈ যাব স্নায়ুকোষৰ ছবিটো চাবি স্নায়ুকোষৰ ছবিটো আহিব পাৰে এবাৰ আমি পঢ়িম চেপ্টাৰ নাম্বাৰ 7 জীৱৰ বিচিত্ৰতা জীৱ মানে কি ক জীৱ মানে হৈছে সেইবোৰ যিবোৰৰ ভিতৰত কি আছে জীৱ আছে জীৱ মানে কি কচোন যাৰ ভিতৰত 4টা কাম হৈ আছে সেইটোৱে জীৱ 1 নম্বৰ বাহিৰৰ পৰা শক্তি ভিতৰত যাই আছে খানাৰ দ্বাৰা হওক বা বেলেগৰ দ্বাৰা হওক বা কৈ মিলগিয়াৰ যাদুৰ ধূপৰ নিচিনা ধূপ বুলি কৈ কিনে যি শক্তি লয় বাহিৰৰ পৰা শক্তি ভিতৰত যাই আছে তাক কয় পৰিপুষ্টি নাম্বাৰ 1 নাম্বাৰ 2 ভিতৰত কিবা চলাচল হৈ আছে তেজ হওক পানী হওক খাদ্য বস্তু হওক ইফালে পৰা সিফালে যাই আছে পৰিবহন হৈছে পৰিপুষ্টি পৰিবহন দুটা হ'ল 3 নম্বৰ ৰেচন অলাগতিয়াল বস্তুগিলা বাহিৰত ওলাইছে আৰু শ্বসন মানে গেছৰ আদান প্ৰদান হৈছে এই 4টা কাম যাৰ হৈছে সেইটো জীৱ যদি হোৱা নাই সেইটো জীৱ নহয় এতিয়া জীৱৰ বিচিত্ৰতা মানে হ'ল বিভিন্ন ধৰণৰ জীৱ আছে তোৰ চকুৰ আগত দেখা পালি তই যদি ঘৰৰ ৰুমটোৰ ভিতৰতে চা পিঁপৰাৰ পৰা আদি কৰি পৰুৱাৰ পৰা লাইটৰ পোহৰত আহা পকা পিঁপৰাৰ পৰা কিমান জীৱ আছে আৰু চবচে ডাঙৰ জীৱটো তয়ে ঘৰত পৰি আছা কাম বন নকৰে তো এনেকুৱা বিভিন্ন জীৱ আছে এতিয়া প্ৰথম যিজন সাইণ্টিষ্ট আহিল যে জীৱবোৰক এনেকৈ ইমান জীৱ আছে আমি পঢ়িবৰ কাৰণে এইটো ভাগ কৰিব লাগিব না ভাই নহ'লে কোনটো জীৱ ক'তটো ভাগত থাকিব কেনেকৈ গম পাম তো তেওঁ প্ৰথমতে 2টা ভাগত ভাগ কৰিলা কি উদ্ভিদ আৰু প্ৰাণী এৰিষ্টটলে প্ৰথম ভাগ কৰিছিল এক ছেকেণ্ড তেওঁ গ্ৰীক দাৰ্শনিক আছিল তো জীৱক 2টা ভাগত ভাগ কৰিছিল প্ৰথমতে এৰিষ্টটলে আৰু সেই জীৱৰ ভাগৰকে
ওকে তো জীৱসমূহক প্ৰথমতে ভাগ কৰিছিল প্ৰথমে জীৱক এৰিষ্টটলে ভাগ কৰিছিল এৰিষ্টটলে দুটা ভাগত ভাগ কৰিছিল প্ৰথমতে সবচে ফাৰ্ষ্ট তাৰপিছত এনেকৈ বেলেগ সাইন্টিষ্ট আহিল বেলেগ সাইন্টিষ্টে আৰু জীৱবোৰক ভাগ কৰিলে এনেকৈ ভাগ কৰোঁতে কৰোঁতে বৰ্তমান 5টা ৰাজ্যত ভাগ হৈছে তো সবচে লাষ্টত যিজন সাইন্টিষ্ট আহিছে তেওঁৰ নাম হৈছে ৰবাৰ্ট হুইটেকাৰ আৰু ৰবাৰ্ট হুইটেকাৰে লাষ্টত জীৱসমূহক 5টা ভাগত ভাগ কৰিছে ৰবাৰ্ট হুইটেকাৰে জীৱসমূহক 5টা ৰাজ্যত ভাগ কৰিছে এই 5টা ৰাজ্যকে আমি কওঁ পঞ্চৰাজ্য পদ্ধতি 1 নম্বৰটো হৈছে মনেৰা প্ৰতিষ্ঠা ৰাইট প্ৰতিষ্ঠা ভেকুৰ তাৰপিছত উদ্ভিদ আৰু প্ৰাণী এই 5টা ৰাজ্যৰ বিষয়ে আমি পঢ়িব লাগিব এই চেপ্টাৰটো জীৱসমূহৰ বিচিত্ৰতাৰ বিষয়ে যদি জানিব লাগে জীৱবোৰ কেনেকুৱা ধৰণৰ কিমান জীৱ আছে পৃথিৱীত সব জানিব লাগলি এই 5টা ৰাজ্যৰ জীৱৰ বিষয়ে আমি জানিব লাগিব তো এই জীৱবোৰক যি ভাগ কৰিলোঁ এই ভাগ কৰাটোকে ইয়াকে কয় বৰ্গীকৰণ কি বুলি কয় বৰ্গীকৰণ এতিয়া বৰ্গীকৰণ কৰোঁতে জীৱবোৰক ভাগ কৰোঁতে কিছুমান একক ৰাখা আছে সবচে ফাৰ্ষ্ট সবচে ওপৰত যোনটো ৰাখা আছে এইটো হ'ল ৰাজ্য সবচে ওপৰত কি ৰাখা আছে ৰাজ্য তাৰপিছত পৰ্ব শ্ৰেণী বৰ্গ ৰাজ্যৰ পিছত পৰ্ব শ্ৰেণী বৰ্গ তাৰ গোত্ৰ গণ আৰু প্ৰজাতি গোত্ৰ গণ আৰু প্ৰজাতি এইবোৰ হৈছে জীৱসমূহৰ বৰ্গীকৰণৰ ভাগ জীৱৰ বৰ্গীকৰণৰ একক সবচে ডাঙৰ একক কি ৰাজ্য আৰু সবচে সৰু একক প্ৰজাতি তো পৰীক্ষাত সুধিব পাৰে যে জীৱসমূহৰ বৰ্গীকৰণৰ সবচে ডাঙৰ এককটো কি আৰু সবচে সৰু এককটো কি তো তাৰ কাৰণে তহঁতে কি ক'ব লাগিব সবচে ডাঙৰ একক কি কওঁ সবচে ডাঙৰ একক হৈছে ৰাজ্য আৰু সবচে সৰু একক কি সবচে সৰু একক হৈছে প্ৰজাতি আৰু তাতকৈ ওপৰত ডাঙৰ তাতকৈ প্ৰজাতিতকৈ ওপৰৰ এককটো কি আছিল গণ এতিয়া মনত ৰাখবি যেতিয়া এটা জীৱৰ বৈজ্ঞানিক নাম লিখা হয় তেতিয়া প্ৰজাতি আৰু গণটোৰ প্ৰয়োজন হয় এই দুটা বস্তু লাগে ঠিক আছে এতিয়া আমি সবচে ফাৰ্ষ্ট ৰাজ্য যিটো মনেৰা ৰাজ্য সেইটোৰ বিষয়ে কথা কেইটামান চাওঁ 1 নম্বৰ মনেৰা ৰাজ্যত কি কৈছে মনেৰা ৰাজ্যত 1 সেকেন্ড ওকে কিতাপত ধুনীয়াকৈ ভাগ কৰি দিয়া আছে তো মই দেখাই আছো পেজ নাম্বাৰ 85 বলো পেজ নাম্বাৰ 85 ত জীৱ জগতক ভাগ কৰি দিছে জীৱ জগতক প্ৰথমতে দুটা ভাগত ভাগ কৰিছে প্ৰকোষ কেন্দ্ৰীয় জীৱ আৰু সংকোষ কেন্দ্ৰীয় জীৱ মই কোষত পঢ়াই দিছিলোঁ সংকোষ কেন্দ্ৰীয় কোষ আৰু প্ৰকোষ কেন্দ্ৰীয় কোষ ভাগ বোলে তো এককোষী জীৱবোৰক মনেৰা ৰাজ্যত ৰাখছে তাৰপিছত আকৌ সংকোষ কেন্দ্ৰীয় জীৱৰ যোনগিলা এককোষী সেইবোৰক প্ৰতিষ্ঠাত যিবোৰ বহুকোষী তাক দুটা ভাগত ভাগ কৰিছে কোষবেৰ থকা আৰু কোষবেৰ নথকা এনেকৈ ভাগ কৰি দিছে তো প্ৰথমতে আমি মনেৰা ৰাজ্যৰ বিষয়ে যদি চাওঁ ইয়াতে প্ৰকোষ কেন্দ্ৰীয় জীৱসমূহ পাম তাৰমানে আমাৰ যোনটো জীৱ জগত আছে সেই জীৱ জগত মানে যিমান জীৱ আছে পৃথিৱীত সব জীৱ জগতৰ আছে এই যিমান জীৱ আছে তোক দুটা ভাগত ভাগ কৰিব পাৰিম না এটা প্ৰকোষ কেন্দ্ৰীয় মানে কোষ কেন্দ্ৰ যোনগিলা কোষ আছে সেই কোষৰ ভিতৰত কোষ কেন্দ্ৰটোৰ চাৰিওফালে আৱৰণ নাথাকা
তো তাক প্ৰকোষ কেন্দ্ৰীয় আৰু এটা থাকা সংকোষ এই দুই প্ৰকাৰৰেতো কোষ আছে বেলেগ আৰু কিবা কোষ আছে নেকি নাই সব জীৱ যিমান আছে তাতে দুই ধৰণৰে কোষ থাকিব পাৰে হয়তো প্ৰকোষ কেন্দ্ৰীয় থাকিব পাৰে নহয়তো সংকোষ কেন্দ্ৰীয় কোনগিলা যাৰ আৱৰণখন আছে তো সংকোষ কেন্দ্ৰীয় এতিয়া যোনগিলা প্ৰকোষ কেন্দ্ৰীয় সেইগিলাখান কোষ সদায় এককোষীয়ে হয় বহুকোষী নহয় এককোষী তো এইবোৰক ৰাখছি মনেৰা ৰাজ্যত এই সংকোষ কেন্দ্ৰীয় প্ৰকোষ কেন্দ্ৰীয় এককোষীক ৰাখছি এতিয়া সংকোষ কেন্দ্ৰীয় কোষৰ দুটা ভাগ হ'ল এটা এককোষী হ'ব পাৰে হয় না আৰু এটা কি হ'ব পাৰে বহুকোষী সেকেন্ড দুৰেগাৰ পাঁচশো সেকেন্ড দুৰেগাৰ বহুকোষী এতিয়া এককোষী যোনগিলা সেইগিলা ৰাখছি প্ৰতিষ্ঠাত ৰাখছি এককোষী সংকোষ কেন্দ্ৰীয় আৰু বহুকোষীক আকৌ কি কৰিছি দুটা ভাগত ভাগ কৰিছি এটা আছে কোষবেৰ থকা আৰু কোষবেৰ নথকা যোনগিলাত কোষবেৰ নাই সেইগিলা প্ৰাণী বনাইছি প্ৰাণীত দিছি যেনে আমি প্ৰাণীত কোষবেৰ নাথাকে বহুকোষী জীৱ সংকোষ কেন্দ্ৰীয় হয় ঠিক আছে কোষবেৰ থকা আকৌ দুটা ভাগত ভাগ কৰিছি কোষবেৰ থকা কেইটা ভাগত ভাগ কৰিছি দুটা এটাত সালোক সংশ্লেষণ হয় আৰু এটাত সালোক সংশ্লেষণ নহয় এটাত সালোক সংশ্লেষণ হয় আৰু এটাত নহয় কি নহয় সালোক সংশ্লেষণ মানে খাদ্য প্ৰস্তুত কৰিব পাৰে নিজে খাদ্য প্ৰস্তুত কৰিব পাৰে কোনে পাৰিব ভেঁকুৰে পাৰিব না উদ্ভিদে অবভিয়াছলি উদ্ভিদেতো এটা উদ্ভিদক ৰাখছি আৰু যোনটোত নহয় এইটো ভেঁকুৰ বুজি পালি তো এই জীৱ জগতক এনেকৈ ভাগ কৰিছি এতিয়া মনেৰা ৰাজ্যত কোনগিলা থাকিব কৈছোন মনেৰা ৰাজ্যত থাকিব প্ৰকোষ কেন্দ্ৰীয় এককোষী জীৱ তো মই লিখিব পাৰিম মনেৰা ৰাজ্যত প্ৰকোষ কেন্দ্ৰীয় এককোষী জীৱ প্ৰকোষ কেন্দ্ৰীয় এককোষী ৰাইট প্ৰকোষ কেন্দ্ৰীয় এককোষী জীৱগিলা ৰাখিব পাৰিম তো পৰিপুষ্টি কেনেকুৱা সিহঁতৰ পৰিপুষ্টি হৈছে স্বপুষ্ট আৰু কিছুমান পৰপুষ্ট নিজৰ খাদ্য নিজে তৈয়াৰ কৰিব পাৰে কিছুমানে আৰু কিছুমানে বেলেগৰ ওপৰত জীয়াই থাকে যেনে বেক্টেৰিয়া আৰু বিজিয়ে মানে ব্লু গ্ৰীণ এলগি নীলা সেউজীয়া শেলাই বেক্টেৰিয়া উদাহৰণ আৰু বিজিয়ে ব্লু গ্ৰীণ এলগি মানে নীল সেউজীয়া শেলাই প্ৰতিষ্ঠাত কোনগিলাক ৰাখছিল সংকোষ কেন্দ্ৰীয় এককোষী তো এটা ক'ব পাৰিবি সংকোষ কেন্দ্ৰীয় এককোষী এতিয়া তোক পৰীক্ষাত যদি সোধে প্ৰতিষ্ঠা ৰাজ্যৰ দুটা বৈশিষ্ট্য লিখা তই লিখিব লাগিব প্ৰতিষ্ঠা ৰাজ্যত সংকোষ কেন্দ্ৰীয় এককোষী জীৱ থাকে যেনে উদাহৰণস্বৰূপে যদি চাব দে প্ৰতিষ্ঠা ৰাজ্যত কি আছে উদাহৰণ ডয়েটাম প্ৰটোজোৱা হয় আৰু এহঁতৰ কিছুমান কি থাকে চাবুকৰ দৰে ফ্লেজেলা বা কিছুমান কেশৰ থাকে চিলিয়া থাকে ঠিক আছে তো বৈশিষ্ট্য কিতাপত দিয়া আছে বঢ়িয়াকৈ প্ৰতিষ্ঠা ৰাজ্যৰ বৈশিষ্ট্য ডয়েটাম আৰু প্ৰটোজোৱা উদাহৰণ ডয়েটাম প্ৰটোজোৱা ভেঁকুৰৰ বিষয়ে ভেঁকুৰ ৰাজ্যত কোনগিলা থাকে সংকোষ কেন্দ্ৰীয় বহুকোষী গেলা পচা আৱৰ্জনাৰ ওপৰত থাকে তাৰপিছত চাইটিন নামৰ এক জটিল কোষবেৰখন চাইটিন নামৰ জটিল পদাৰ্থৰে গঠিত বেংছতা ইত্যাদি তো ভেঁকুৰক মৃতজীৱী বুলি কয় জানানে কিয় জানানে মৃতজীৱী বুলি কয় কাৰণটো হ'ল ই মৰা গেলা পচা জীৱৰ ওপৰত জীয়াই থাকে তাতে জীয়াই থাকি কিনে তাৰ পৰা খাদ্য লাভ কৰে সেইকাৰণে মৃতজীৱী বুলি কয় উদাহৰণস্বৰূপে ভেঁকুৰক কি উদাহৰণ আছে বেংছতা ইষ্ট এইগিলা ভেঁকুৰ ইষ্ট বেংছতা উদ্ভিদ আৰু প্ৰাণী ৰাজ্যৰ এৰিয়াটো বহল তো উদ্ভিদ ৰাজ্য আৰু প্ৰাণী ৰাজ্যক চেপাৰেট পঢ়িব লাগিব এইখিনি যদি বুজি পাইছা আমি উদ্ভিদ ৰাজ্য আৰু প্ৰাণী ৰাজ্যত অলপমান চকু ফুৰাই চাওঁ উদ্ভিদ ৰাজ্য তো উদ্ভিদ ৰাজ্যক বহুকেইটা ভাগত ভাগ কৰিছি 1 2 3 4 5টা ভাগত সমাংগৰেই মজজাতীয় ঢেকীয়াজাতীয় নগ্নবীজী আৰু গুপ্তবীজী কেইটা ভাগত ভাগ কৰিছি 5টা সমাংগদেহী তাৰপিছত মজজাতীয় ঢেকীয়াজাতীয়
ঢেকীয়া জাতীয় তাৰপিছত নগ্ন বীজি আৰু গুপ্ত বীজি নগ্ন বীজি আৰু গুপ্ত বীজি সমাংগদেহী মানে এটোৰ দেহাটো এটাই অংগ মানে দেহাটোত বেলেগ আৰু ৰাস্তা নাই এটা দেহা এটাই অংগ হয় সমাংগদেহীৰ বিষয়ে এটা কি কৈছে তো বেলেগ বেলেগ উপাংগত ভাগ কৰিব নোৱাৰি এটাই দেহা যেনে সাধাৰণতে এই উদ্ভিদগিলা শেলাইগিলা সমাংগদেহীত পৰে শেলাইগিলা ঠিক আছে সৰ্পিল শেলাই উদাহৰণস্বৰূপে তো এটোৰ দেহাটো বিভিন্ন অংগত ভাগ কৰিব নোৱাৰি লিখবি বৈশিষ্ট্য বিভিন্ন অংগত ভাগ কৰিব নোৱাৰি উদাহৰণস্বৰূপে শেলাই লিখিলো এতেই মছজাতীয় উদ্ভিদক উভচৰ উদ্ভিদ বুলি কয় মছজাতীয় উদ্ভিদক উভচৰ উদ্ভিদ বুলি কয় কাৰণ এটা পানীতো থাকিব পাৰে আৰু মাটিতো থাকিব পাৰে তাৰপিছত কি কৈছে বিভিন্ন অংশত ভাগ কৰিব পাৰি শিপাৰ দৰে অংশ কাণ্ডৰ দৰে অংশ পাতৰ দৰে অংশ হয় এটোৰ কোনো বিশেষ কলা নাথাকে ইয়াতে বেলেগ কলা নাথাকে যেনে মাৰ্কেনচিয়া ফিউনেৰিয়া এগুলা উদাহৰণকেইটা চাবি পৰীক্ষাত উদাহৰণটো আহিবই যদি এই চেপ্টাৰটোৰ পৰা ভালকে কুৱেশ্যন আহে উদাহৰণ আহিবই ৰিক্সিয়া মাৰ্কেনচিয়া ফিউনেৰিয়া ভাই কিতাপখন মেলিহে গম পাবি ক'ত আছে এইটো পেজ নাম্বাৰ 86ত আছে এইয়া মছজাতীয় উদ্ভিদৰ এই গোটেইখিনি পঢ়ি চাবি ইয়াতে বিভিন্ন ধুনীয়া ধুনীয়া লাইন লিখা আছে আৰু উদাহৰণকেইটা চাই থবি উদাহৰণ মাষ্ট চাবাই লাগিব উদাহৰণ তাৰপিছত আমি ঢেকীয়াজাতীয় উদ্ভিদৰ বিষয়ে যদি চাওঁ গাগজ বা কাণ্ড শিপা আদি থাকে এই অনলি ঢেকীয়াজাতীয় উদ্ভিদত আমি প্ৰকৃত গাগজ কাণ্ড এগিলাখান পাওঁ তাৰপিছত পৰিবহনৰ বাবে বিশেষ কলা থাকে ইয়াতে জাইলেম কলা ফ্লয়েম কলা আদি এনেকুৱা কলা থাকে পানী টেঙেচি ঢেকীয়া ইয়াৰে উদাহৰণ নগ্ন বীজি কি নগ্ন বীজি যি উদ্ভিদৰ বীজটো নগ্ন অৱস্থাত থাকে বীজটো খোলাকৈ থাকে বীজ পত্ৰ নাথাকে তাতে তো যেনে চিৰসেউজীয়া কাঠযুক্ত ইয়াতে বহু বৰ্ষজীৱী বহু বছৰলৈকে জীয়াই থাকে আৰু চিৰসেউজীয়া একদম সেউজীয়া হৈ থাকে যেনে সৰল গছ আৰু চাইকাছ নগ্ন বীজিৰ উদাহৰণ গুপ্ত বীজি কি যিবোৰত বীজটো ফলৰ ভিতৰত আবৃত্ত হৈ থাকে গুটিটো ফলৰ ভিতৰত থাকে আৰু এটো সপুষ্পক উদ্ভিদ ফুলে তাৰপিছত বীজপত্ৰৰ সংখ্যাৰ ওপৰত ভিত্তি কৰি দুটা ভাগত ভাগ কৰা হৈছে যাৰ এটা বীজ তাক একবীজপত্ৰী আৰু যাৰ দুটা বীজ দ্বিবীজপত্ৰী মানে বীজটোক দুটা ভাগত ভাগ কৰোঁ যেনে আমৰ বেদু দুটা ভাগত ভাগ হৈ যায় তো এইটো দ্বিবীজপত্ৰী যেনে ধানটো এটা বীজ তো একবীজপত্ৰী তো এইকেইটা আছিল আমাৰ উদ্ভিদৰ ভাগ তো পৰীক্ষাত পাৰ্থক্য লিখিব দিব পাৰে মছজাতীয় উদ্ভিদ আৰু ঢেকীয়াজাতীয় উদ্ভিদৰ পাৰ্থক্য লিখা মছজাতীয় উদ্ভিদৰ আৰু ঢেকীয়াজাতীয় উদ্ভিদৰ পাৰ্থক্য কি বুলি কয় মছজাতীয় উভচৰ বুলি ক'ব পাৰি ঢেকীয়াজাতীয় উভচৰ বুলি ক'ব নোৱাৰি আৰু ঢেকীয়াজাতীয় প্ৰকৃত কাণ্ড গা গছ এইগিলা থাকে মছজাতীয়ত শিপাৰ দৰে অংশ হৈ থাকে কাণ্ডৰ দৰে অংশ ৰাখে প্ৰকৃত শিপা ক'ব নোৱাৰি উদাহৰণ লিখি দিবি দুটা তিনিটা হৈ গ'ল এইবাৰ আমি আহোঁ চবচে খাতৰা যিটো আমাৰ প্ৰাণী ৰাজ্যটো চবচে ডাঙৰ আৰু এইটো শেষ প্ৰাণী ৰাজ্য গম পাইছোঁ তহঁতৰো অধৈৰ্য লাগছি প্ৰাণী ৰাজ্যক বহুতকেইটা ভাগত ভাগ কৰিছে কেইটা ভাগত ভাগ কৰিছে 1 2 3 4 5টা 1 2 3 4 5 6 7 8টা ভাগত ভাগ কৰিছে বা ধেমালি নহয় ধেমালি ডাঙৰ নাই 8টা ভাগত ভাগ কৰিছে বাপৰে বাপ চবচে ফাৰ্ষ্ট ৰন্ধ্ৰী প্ৰাণী এহঁতৰ দেহাটোত ফুটো ৰন্ধ্ৰ থাকে এহঁতৰ দেহাটোত কি থাকে ফুটো ৰন্ধ্ৰ থাকে চবচে সৰল প্ৰাণী অসংখ্য ৰন্ধ্ৰ থাকে নলতন্ত্ৰ থাকে আৰু এইবোৰক স্পঞ্জ বুলি কয় হয় উদাহৰণ চাই দিবি উদাহৰণ আৰু উদাহৰণ লগতে দুই এটা বৈশিষ্ট্য সৰলতম অসংখ্য ৰন্ধ্ৰ থাকে বহুত ৰন্ধ্ৰ বা বিন্ধা থাকে স্পঞ্জ বুলি কয় আৰু উদাহৰণস্বৰূপে কি হ'ব চাইকন স্পঞ্জিলা এগিলা স্পঞ্জিলা ইত্যাদি 2 নম্বৰ কি 2 নম্বৰ হ'ল একনল দেহী লিখি যাবি ভাই এগিলা চাই গেলি নহ'ব লিখিও যাব লাগিব
ইহঁত সাধাৰণতে আটাইবোৰ পানীত থাকে তো মেইনলি এইটো পানী জলজ প্ৰাণী দেহাটো দুটা তৰপেৰে গঠিত এটা মাত্ৰ গহ্বৰ থাকে মানে ফুটো এটাই দেহাটো ক'ব গ'লে গহ্বৰ বুলি ক'লে তো যেনে হাইড্ৰা আৰু জেলি মাছ তো জলজ প্ৰাণী জলজ প্ৰাণী দেহ গহ্বৰ এটা তাৰপিছত আৰু কি কৈছি উদাহৰণ লিখি দি হাইড্ৰা আৰু জেলি মাছ হাইড্ৰা আৰু জেলি মাছ 3 নম্বৰ কি কৈছি 3 নম্বৰ চেপেটা কৃমি চেপেটা কৃমিৰ বিষয়ে কি কৈছে যে এহঁতৰ দেহটো পৃষ্ঠীয় অংকীয়ভাৱে চেপেটা মানে দেহটো চেপেটা হ'ব গেলি এহঁতৰ দেহ গুহা নাই প্ৰকৃত দেহ গুহা নাই আৰু মুক্তভাৱে থাকে অথবা পৰজীৱী বেলেগৰ ওপৰত জীয়াই থাকে মুক্তভাৱেও থাকিব পাৰে আৰু দেহটো চেপেটা ক'ব গেলি তো দেহটো চেপেটা পৰজীৱী মেইনলি পৰজীৱী হয় তাৰপিছত কি কৈছে প্ৰকৃত দেহ গুহা নাই প্ৰকৃত দেহ গুহা নাই তাৰপিছত ফিটা পেলু প্লেনেৰিয়া এইবোৰ উদাহৰণ ফিটা পেলু প্লেনেৰিয়া এইগিলাখান উদাহৰণ তাৰপিছত ঘূৰণীয়া কৃমি বলয় প্ৰাণী ঘূৰণীয়া কৃমি বলয় প্ৰাণী সন্ধিপদী প্ৰাণী ওকে আৰু দুটা আছে কোমল দেহী আৰু কণ্ঠচৰ্মী তো ঘূৰণীয়া কৃমি দেহটো চুঙা আকৃতিৰ দেহত ছদ্ম দেহ গুহা পোৱা যায় মানে ভুৱা যিটো প্ৰকৃত দেহ গুহা নহয় মিছা আৰু ৰোগ সৃষ্টিকাৰী পৰজীৱী এইখিনি দেহটো চুঙাকৃতিৰ ছদ্ম দেহ গুহা আছে তাৰপিছত ৰোগ সৃষ্টিকাৰী পৰজীৱী উদাহৰণস্বৰূপে যদি চাব যাওঁ ঘূৰণীয়া কৃমিৰ উদাহৰণ ফাইলেৰিয়া ঘূৰণীয়া কৃমি ঘূৰণীয়া কৃমি ইত্যাদি বলয় প্ৰাণী কি কৈছি দেহটো চুঙা আকৃতিৰ তাৰপিছত অসংখ্য খণ্ডত বিভক্ত তো বলয় প্ৰাণীক আমি প্ৰথমতে অসংখ্য খণ্ডত বিভক্ত কৰোঁ আৰু বেলেগ ভাগত ভাগ কৰিব পাৰোঁ এটোত তাতে প্ৰথমবাৰ প্ৰকৃত দেহ গুহা আছে আৰু সুসংগঠিত অংগ প্ৰত্যংগ পোৱা যায় বাকী এই আগৰ গীতাত সুসংগঠিত অংগ প্ৰত্যংগ নাপায় যেনে হাৰ্ট হওক বা দিল পাকস্থলী এনেকুৱা ধৰণৰ অংগগিলা নাই ডাইৰেক্ট দেহা মুক্ত এটোত দেহাগিলা এটাতে বলয় প্ৰাণীত প্ৰথমবাৰৰ কাৰণে আমাৰ কি পায় বোলে সুসংগঠিত অংগ প্ৰত্যংগ প্ৰকৃত দেহ গুহা আছে সুসংগঠিত অংগ পোৱা যায় উদাহৰণস্বৰূপে যদি চাব যা বলয় প্ৰাণী কি আছে কেঁচু জোক ইত্যাদি তাৰপিছত সন্ধিপদী ঠেং সন্ধিযুক্ত আৰু পৰিবহন তন্ত্ৰটো মুক্ত দেহ গুহা থাকে তো ঠেং সন্ধিযুক্ত
ঠেং সন্ধিযুক্ত ইহঁতৰ পৰিবহন তন্ত্ৰ মুক্ত মিছা মাছ পখিলা মাখি ইত্যাদি ততে সবচেয়ে ইম্পৰ্টেণ্ট হ'ল ইয়াৰে উদাহৰণ আহাৰ চান্স বহুত বেছি MCQটো হ'ব পাৰে লিখিব দিব পাৰে আৰু তোক যোৱাবাৰ এনেকৈ দিছিল সন্ধিৱদী প্ৰাণীৰ বিষয়ে লিখা সন্ধিৱদী প্ৰাণীৰ দুটা বৈশিষ্ট্য লিখা তো সেনেকৈ চাবি কোমল দেহী আৰু কণ্টকচৰ্মী প্ৰাণী দুটা থাকি গ'ল কোমল দেহী আৰু কণ্টকচৰ্মী কোমল দেহী আৰু কণ্টকচৰ্মী কোমল দেহীৰ বিষয়ে কি কৈছে দেহাটো কোমল কম খণ্ডযুক্ত বৃক্কৰ দৰে অংগৰ দ্বাৰা ৰেচন প্ৰক্ৰিয়া হয় যেনে শামুক কুমজেলুকা ইত্যাদি তাৰপিছত আৰু কণ্টকচৰ্মী প্ৰাণী দেহটো আৱৰণখন কাঁইটেৰে আবৃত যেনে তৰা মাছ সামুদ্ৰিক আৰ্চিন ইত্যাদি তাৰপিছত টান চূণজাতীয় কঠিন পদাৰ্থৰে নিৰ্মিত দেহৰ কংকালটো আৰু কেৱল লুণীয়া প্ৰাণীত থাকে এইখিনি আছিল আমাৰ অমেৰুদণ্ডী প্ৰাণী এইখিনি অমেৰুদণ্ডী প্ৰাণীৰাজ্যক দুটা ভাগত ভাগ কৰিছে এটা হ'ল মেৰুদণ্ডী আৰু এটা অমেৰুদণ্ডী এতিয়া মেৰুদণ্ডীৰ ভাগ আছে আৰু তো মই কৈছোঁ না প্ৰাণীৰাজ্যটো বহুত দীঘল তো এইখিনি আছিল আমাৰ অমেৰুদণ্ডী প্ৰাণী এতিয়া আমি মেৰুদণ্ডী প্ৰাণী যদি চাব যাওঁ মেৰুদণ্ডী প্ৰাণীক তিনিটা ভাগত ভাগ কৰিছে নহয় চাৰিটা ভাগত ভাগ কৰিছে বেছি নাই মেৰুদণ্ডী প্ৰাণীক চাৰিটা ভাগত ভাগ কৰিছে মৎস্য উভচৰ সৰীসৃপ প্ৰাণী এইখিনি ভালকৈ চাই থবি উদাহৰণখিনি চাবি বহুত বেছি ইম্পৰ্টেণ্ট আৰু প্ৰত্যেকটো ভাগৰে দুটা এটলিষ্ট বৈশিষ্ট্য চাই থবি ঠিক আছে দুটা বৈশিষ্ট্য মৎস্যৰ বিষয়ে কৈছে যে দেহটো মাকোৰ আকৃতিৰ হয় মাকো তাৰপিছত ফুলৰ সহায়ত কাণৰ ফুলৰ সহায়ত অক্সিজেন গ্ৰহণ কৰে হৃদযন্ত্ৰটো দুটা কোঠালিযুক্ত মাছৰ হৃদযন্ত্ৰ দুটা কোঠালিযুক্ত তাৰপিছত আৱৰণ বাকলিৰ দ্বাৰা গঠিত কিছুমানৰ কংকাল অকল উপাস্থিৰে গঠিত যেনে চাৰ্ক আনহাতে কিছুমান অস্থি আৰু উপাস্থিৰ দ্বাৰা গঠিত ৰৌ মাছ কিছুমানে কণী পাৰে আৰু কণীৰ পৰা পোৱালি সাধাৰণতে কণী পাৰে তো পোৱালি দিয়া এটা আছে সেইটো হ'ল তিমি মাছ কণীৰ পৰা পোৱালি দিয়ে মাছে উভচৰ প্ৰাণীৰ বিষয়ে কৈছে যে তিনিটা কোঠালিযুক্ত হৃদযন্ত্ৰটো উভচৰ প্ৰাণীৰ ভিতৰত কি পৰে ভেকুলী চুক ভেকুলী ইত্যাদি তো সিহঁতৰ হৃদযন্ত্ৰটো তিনিটা কোঠালিযুক্ত তাৰপিছত সৰীসৃপ মানে সাপ শ্বাস প্ৰশ্বাসত হাওঁফাওঁৰ সহায়ত হয় সৰীসৃপ প্ৰাণী সাপ জেঠী কাছ ইত্যাদি তো সৰীসৃপ প্ৰাণীৰো হৃদযন্ত্ৰটো তিনিটা কোঠালিযুক্ত কিন্তু এটা এনেকুৱা প্ৰাণী আছে যাৰ চাৰিটা কোঠালিযুক্ত সেইটো হ'ল ঘৰিয়াল ঠেং থাকে চলাচল কৰিবৰ কাৰণে তাৰপিছত স্তন্যপায়ী মানে যিবোৰ প্ৰাণীয়ে পোৱালি দিয়ে আৰু মাকৰ গাখীৰ খায় সেইবোৰক স্তন্যপায়ী বোলে যেনে মেকুৰী মানুহ বান্দৰ এন্দুৰ এইবোৰ তো সকলোৱে পোৱালি জন্ম দিয়ে কিন্তু এটা স্তন্যপায়ী প্ৰাণী আছে দুটা আছে সেই দুটা কি কৰে কণী পাৰে সেইকেইটা কি প্লেটিপ্লাছ আৰু একিডনা মনত ৰাখবি তাৰপিছত লাষ্ট টপিক যিটোৰ নাম হৈছে জীৱৰ নামকৰণ মই কৈ দিলোঁ আৰু লিখি থকাৰ টাইমো নাই সময় নাই কৈ দি দিলোঁ গোটেইখিনি তহঁতে শুনি হয়তো লিখিও ল'ব পাৰা নহয়তো বা কিতাপখন যদি ভালকৈ পঢ়া ধুনীয়াকৈ বুজি পাবি ঠিক আছে ইমান টান নহয় বায়'লজি বহুত সহজ জীৱৰ নামকৰণৰ কাৰণে কেইটামান নিয়ম আছে সেই নিয়মকেইটা চাই থবি প্ৰতিটো নামত দুটা শব্দ থাকিব প্ৰথমটো গণ আৰু দ্বিতীয়টো প্ৰজাতি গণ আখৰটো বৰফলাৰ আৰু প্ৰজাতিৰ আখৰটো সৰু ফলাৰ আৰম্ভ হ'ব ছপা নাম যদি থাকে ইটালিকত থাকিব আৰু হাতেৰে লিখিলে তাৰ তলত মাত্ৰা টানি দিব লাগিব এইকেইটা বৈজ্ঞানিক নামৰ তোমাৰ নিয়ম আৰু বৈজ্ঞানিক নামটো কোনে দিছিল বৈজ্ঞানিক নামবোৰ কোনে উৎপন্ন কৰিছিল প্ৰথমতে আৱিষ্কাৰ কৰিছিল কেৰলাছ লিনিয়াছ নামৰ ঠিক আছে আৰু অৰিজিন অফ স্পেচিছ বুলি এখন গ্ৰন্থ কোনে কৰিছিল চাৰ্লছ ডাৰউইনে অৰিজিন অফ স্পেচিছ নামৰ গ্ৰন্থখন প্ৰকাশিত কৰিছিল ঠিক আছে তো এইখিনি আছিল আমাৰ চেপ্টাৰ 3টা বায়'লজিৰ
বাকী আৰু নেক্সট ভিডিঅ'ত আমি পঢ়িম তো যেহেতু এইটো একদম এটা চেপ্টাৰৰ ডিটেইল ভিডিঅ' নহয় গতিকে তহঁতে আশা কৰবা নালগে এইটো যে একদম ডিটেইলছত বুজি পাম যিখিনি মই পাৰোঁ যিখিনি পাৰিছোঁ অভাৰঅল বুজাব চেষ্টা কৰিছোঁ ওপৰে তো এটা চেপ্টাৰ কৰি যেতিয়া যদি পঢ়া যায় তেতিয়াহ'লে ভালকৈ এটা পইণ্ট বুজোৱা যায় এণ্ড আৰু সময়ো নাই মাত্ৰ একদিন আছে পৰীক্ষাৰ কাৰণে 2 দিন আছে আমাৰ ডিষ্ট্ৰিক্টত বাৰু 6 তাৰিখৰ পৰা পৰীক্ষা তন্ত্ৰ কাৰোবাৰ 2 তাৰিখৰ পৰা পৰীক্ষা আছে গতিকে মই যিমান পাৰোঁ চেষ্টা কৰিম আৰু মই এই নেক্সট এই পাৰ্টকেইটা শেষ হোৱাৰ পিছত ছায়েন্সৰ পেপাৰখন ডিছকাছ কৰিম যোৱা বছৰত আৰু আগৰ বছৰত তাৰপিছত কমন কুৱেশ্যন দিব চেষ্টা কৰিম তহঁতে যিমান পাৰা এই ভিডিঅ'টো শ্বেয়াৰ কৰি দি নিজৰ লগত স্কুলৰ যিমান লগ আছে গোটেইগিলাকে চাক নাচাক দি শ্বেয়াৰ কৰি দি ভাই ইমান মাত ভাঙাৰ পিছতো কষ্ট কৰিছোঁ তহঁতৰ কাৰণে অলপতো শ্বেয়াৰটো কৰিব লাগে ন মই অলপতো মৰম ডিজাৰ্ভ কৰোঁ তোৰ মৰমখিনি লাগে না মোক বেলেগটো নালাগে পইচাটো খোজা নাই তোক অলপমান মৰম কৰ কমেণ্টটোত এটা লভ দি লভ ফ্ৰম ধুবুৰী লভ ফ্ৰম ক'বাৰ য'ৰ পৰা হয় দি আৰু বহুত ধন্যবাদ চবকে মোৰ ফালৰ পৰা হিয়া ভৰা মৰম থেংক ইউ ছ' মাছ আজিলৈ সামৰিছোঁ জয় অসম